নমস্কাৰ বন্ধু বান্ধৱীসকল, তোমালোকক মোৰ ইউটিউব চেনেললৈ আন্তৰিক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম তোমালোকৰ ক্লাছ 10 সমাজ বিজ্ঞান কিতাপৰ হিষ্ট্ৰী পাৰ্টৰ বংগ বিভাজন আৰু স্বদেশী আন্দোলন যিটো লেচন আছে, লেচনটোৰ পৰীক্ষাত আহিব পৰা সম্ভাৱনাপূৰ্ণ যিমানকেইটা কুৱেশ্যন আছে গোটেইকেইটাৰ ওপৰত ডিছকাশ্যন কৰিম। গতিকে তোমালোকে যদি মেট্ৰিক পৰীক্ষাৰ দিবৰ কাৰণে যদি প্ৰিপেৰেশ্যন কৰি আছা তেনেহ'লে এই ভিডিঅ'টো শেষলৈকে চাবা। এই ভিডিঅ'টোৰ পৰা তোমালোকৰ বহু উপকাৰ হ'ব। বন্ধু বান্ধৱীসকল, 1 নম্বৰ কুৱেশ্যন, বংগ বিভাজন কোনগৰাকী লৰ্ড ভাইচৰ শাসনকালত সংঘটিত হৈছিল? এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, পৰীক্ষাত আহি থকা দেখিবলৈ পোৱা যায়। এতিয়া বংগ বিভাজন, বংগ এতিয়া তোমালোকে এতিয়া শুনিছে চাগে পশ্চিমবংগ নহয় জানো, কিন্তু আগতে 1947 আগতে এইটো কনচেপ্টটো অকণমান বেলেগ টাইপৰ আছিলে, বুজি পাইছা? এই কথাটোৰ বিষয়ে আমি পঢ়িব লাগিব যে বংগখনক কেনেকৈ ব্ৰিটিছসকলে বিভাজন কৰিছিলে, কি কাৰণে কৰিছিলে, কিয় কৰিবলগীয়া হৈছিলে। অ'কে, এই সকলোবিলাক পইণ্টৰ ওপৰত আমি এই লেচনটোত পঢ়িব লাগিব। এতিয়া কোনগৰাকী লৰ্ড ভাইচৰ শাসনকালত বংগ বিভাজন সংঘটিত হৈছিল? উত্তৰ হৈছে লৰ্ড নেথানিয়েল কাৰ্জনৰ শাসনকালত বংগ বিভাজন সংঘটিত হৈছিল। অ'কে, আই থিংক বুজি পাইছা? 1905 খ্ৰীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন সংঘটিত হৈছিল অথবা কাৰ্যকৰী হৈছিল? উত্তৰ 16 অক্টোবৰ তাৰিখে। 1905 চনৰ 16 অক্টোবৰ তাৰিখে বংগ বিভাজন কাৰ্যকৰী কৰা হৈছিল। বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ কোনখন সভাত গ্ৰহণ কৰা হৈছিল? দিনাজপুৰত অনুষ্ঠিত হোৱা দ্বিতীয়খন বিশাল মহাসভাত লিখিবা তোমালোকে মহাসভাত 1905 চনৰ 20 জুলাই তাৰিখে। তাৰমানে বিদেশী পণ্য বৰ্জন মানে কি? বিদেশীৰ যিবিলাক সা সামগ্ৰী সেইবিলাকক এৰাই চলা, মানে বৰ্জন কৰা, ডেট ইজ কল্ড বিদেশী পণ্য বৰ্জন। আণ্ডাৰষ্টেণ্ড? বুজি পাইছে চাগে? মানে বিদেশীৰ যিবিলাক সা সামগ্ৰী বস্তু বাহিনী সেইবিলাকক মানে বৰ্জন কৰা, মানে এভইড কৰা। স্বদেশী আন্দোলনৰ সময়ছোৱাত যুগান্তৰ নামৰ সংবাদপত্ৰখন সম্পাদন কোনে কৰিছিল? উত্তৰ হৈছে ভূপেন্দ্ৰনাথ দত্তই 1906 চনত। বংগদেশত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো কেতিয়া গঠন কৰা হৈছিল? 1906 চনৰ 11 মাৰ্চ তাৰিখে। এণ্ড তোমালোকৰ জেনেৰেল নলেজৰ কাৰণে মই আৰু এটা কথা তোমালোকক কৈ থৈ দিওঁ, ৱৰ্ল্ডৰ ভিতৰতে আটাইতকৈ বেছিকৈ ব্যৱহাৰ কৰা ভাষাটো কি বাৰু? তোমালোকে হয়তো ভাবিব পাৰা ইংৰাজী ভাষা বুলি, বাট নহয়। ৱৰ্ল্ডৰ ভিতৰতে আটাইতকৈ বেছিকৈ ব্যৱহাৰ কৰা ভাষাটো হৈছে চীন ভাষা। চীনৰ পিছতে আহে ইংলিছ আহে, চীনৰ পিছতে আহে স্পেনিছ ভাষা, স্পেনিছ ভাষাৰ পিছত আহে ইংলিছ, ইংলিছৰ পাছত আহে বাংলা ভাষা। বাংলা ভাষাটো ৱৰ্ল্ড পপুলেশ্যনৰ বহুত মানুহে ব্যৱহাৰ কৰে। অ'কে, মানে পপুলেশ্যন বেছি আছে বাংলা ভাষিক মানুহৰ। অ'কে, বেংগল কেমিকেলছ নামৰ ঔদ্যোগিক প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা কোন? উত্তৰ হৈছে আচাৰ্য প্ৰফুল্ল ৰায়। বহুত ইজি কুৱেশ্যন হয় এইটো ময়ো পাইছিলোঁ। 2016 মই মেট্ৰিক পৰীক্ষা দিছিলোঁ, 16 আহিছিলে এইটো কুৱেশ্যন। কাৰ পৌৰোহিত্যত অনুষ্ঠিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনে ভাৰতীয়ৰ বাবে স্বৰাজ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল? উত্তৰ হৈছে দাদাভাই নৌৰোজীৰ পৌৰোহিত্যত। স্বৰাজ মানে কি? স্বৰাজ মানে হৈছে স্বাধীনতা। স্বাধীনতাকে কি বুলি কোৱা হয়? স্বৰাজ বুলি কোৱা হয়। স্বৰাজ বুলি এটা বেলেগ বস্তু নাই। অ'কে, বন্দিনী ভাৰত নামৰ নাটকখনৰ ৰচক কোন? উত্তৰ হৈছে অম্বিকাগিৰি ৰায়চৌধুৰী। বংগদেশৰ একত্ৰীকৰণ কেতিয়া হৈছিল? উত্তৰ হৈছে 1911 খ্ৰীষ্টাব্দৰ 12 ডিচেম্বৰ তাৰিখে। চমু উত্তৰৰ প্ৰশ্ন, বংগ বিভাজনে সৃষ্টি কৰা পূববংগ আৰু অসম নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান তিনিটা ভৌগোলিক সংমণ্ডল উল্লেখ কৰা। উত্তৰ হৈছে ৰাজশ্বাহী, ঢাকা আৰু চট্টগ্ৰাম। ঢাকা বৰ্তমান বাংলাদেশত আছে, বাংলাদেশৰ ৰাজধানী হৈছে ঢাকা। বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল? লিখা। এইটো তোমালোকে অলপমান যদি তোমালোকৰ পৰীক্ষা যদি 5 নম্বৰীয়াকৈ আহে তেনেহ'লে উদ্দেশ্যটো লিখিব লাগিব, মানে বহলাই লিখিব লাগিব। আৰু বহলাই কেনেকৈ লিখিবা তাৰ সম্পৰ্কে আমি তলত আলোচনা কৰিম। ভিডিঅ'টো সেইকাৰণে শেষলৈকে মনোযোগসহ চাই থাকিবা। চোৱা, বংগ বিভাজনৰ অন্তৰ্নিহিত মূল উদ্দেশ্যটো আছিল যে ঐক্যবদ্ধ বংগ শক্তিক দ্বিখণ্ডিত কৰা। অ'কে, মানে ব্ৰিটিছসকলৰ মূল নীতিটোৱে আছিল যে কি ভাগ কৰিব লাগে, মানে পাৰ্টিশ্যন কৰিব লাগে, মানে ডিভিজন কৰিব লাগে, ডিভিজন অফ ল, এনেকুৱা ধৰণে ব্ৰিটিছসকলৰ এটা নীতি আছিলে। মানে সিহঁতে এইটো বুজি পাইছিলে যে কি আমি যদি ভাৰতবৰ্ষত, মানে সেইটো সময় হিন্দুস্তানত আৰু যিটো এনাৰ্জি আছিলে ন, বংগ আছিলে, সেইফালে মোগল সাম্ৰাজ্য আছিলে, তাৰপিছত কি আছিলে এখন পাহৰিছোঁ মই, তোমালোকে
ফিল্মবিলাক চাবা, যিবিলাক হিষ্টৰীৰ ওপৰত বেছ কৰা ফিল্ম থাকে সেই ফিল্মবিলাক চাবা। একচুৱেলি পাহৰিছোঁ মই, চৰি হা। মানে আগতে যিখিনি এনাৰ্জি আছিলে, যিকেইটা আগৰ বৃহৎ শক্তি আছিলে, সেই শক্তিকেইটাক ভাঙিবৰ কাৰণে কি কৰিছিলে, ব্ৰিটিছসকলে ভাগ ভাগ কৰিছিলে, মানে খণ্ড খণ্ড কৰি পেলাইছিলে, যাতে শক্তিটো ভাগি যায়। তোমালোকক যদি 10ডাল মাৰি একেলগতে নোৰা পাতি যদি দি দিয়ে আৰু সেইটো যদি তোমালোকক ব্ৰেক কৰিব কয়, মানে ভাঙিব কয়, তোমালোকে পাৰিবা জানো? নোৱাৰা। বাট সেইখিনি যদি তোমালোকে এটা এটা কৰি খণ্ড খণ্ড কৰি লোৱা, এটা এটা কৰি লোৱা, তেতিয়া তোমালোকে সঘনে মানে জল্দি ভাঙিব পাৰিবা, ৰাইট? চ' সেই কথাটো ব্ৰিটিছসকলে বুজি পাইছিলে, বুজি পাইছা? মানে ঐক্যবদ্ধ বংগ শক্তিক দ্বিখণ্ডিত কৰাই আছিলে ব্ৰিটিছৰ মূল নীতি, মানে ব্ৰিটিছসকলৰ বংগ বিভাজনৰ মূল নীতি। আৰু একচুৱেলি ইয়াত বেলেগ অন্তৰ্নিহিত উদ্দেশ্য সোমাই আছিলে, সেইখিনি বিষয়ে তলত গম পাবা, অ'কে? বংগ বিভাজন বিৰোধী আন্দোলনে স্বদেশী আন্দোলন নাম কিয় পাইছিল? চমুকৈ লিখা। এতিয়া বংগ বিভাজন আন্দোলন, ইয়াক কি বুলি কোৱা হয়? স্বদেশী আন্দোলন বুলি কোৱা হয়, দেখিলেনে বাৰু? ইয়াক আৰু এটা তোমালোকৰ কুৱেশ্যন আনচাৰ পাই গ'লা। একচুৱেলি কুৱেশ্যন আনচাৰবিলাক এনেকুৱা ধৰণে ব্ৰিং আপ হয়, গতিকে তোমালোকে এইটো ট্ৰাই কৰিবা আৰু বুজিবৰ কাৰণে চাবা যে কি কোনটো পইণ্ট কোনটোৰ লগত জড়িত হৈ আছে। উত্তৰটো মন কৰা। বংগ বিভাজনৰ পৰিণতি হিচাপে বিদেশী বস্তু বৰ্জন আৰু স্বদেশী বস্তু গ্ৰহণ সিদ্ধান্ত জনসভাত অনুমোদিত হোৱাৰ পিছৰ পৰা এই আন্দোলন স্বদেশী আন্দোলন নামেৰে জনাজাত হয়। তাৰমানে কি বুজিলা চোৱা, মানে বংগ বিভাজন বিৰোধী আন্দোলনত কি হৈছিলে, মানে সেই আন্দোলনত যিবিলাক বিদেশী বস্তু বাহিনী আছিলে সেইবিলাকক এভইড কৰা হৈছিলে, মানে বৰ্জন কৰা হৈছিলে, বুজি পাইছে? আৰু স্বদেশী যিবিলাক বস্তু লাইক স্বদেশী যিবিলাক আমাৰ সূতা কাপোৰ সেইবিলাকক আঁকোৱালি লোৱা হৈছিলে, বুজি পাইছা? এণ্ড সেইটো কাৰণেই বংগ বিভাজন বিৰোধী আন্দোলনে স্বদেশী আন্দোলনৰ নাম পাইছিলে। একেবাৰে ইজি হয়, তোমালোকে অকণমান যদি ফ'কাছ কৰা ইজিলি বুজি পাবা। ইয়াত আৰু কোনো ধৰণৰ বিশেষ বুজিবলগীয়া নাই, একেবাৰে ইজি হয়। স্বদেশী মানে কি? নিজৰ দেশক লৈ কৰা। আৰু স্বদেশী কনচেপ্টটোত কি সোমাই আছে? বিদেশী বস্তুৰ বৰ্জনৰ কনচেপ্টটো সোমাই আছে, ৰাইট? একেবাৰে ইজি হয়, অলপ ফ'কাছ কৰিবা, ইজিলি বুজি পাবা, অ'কে? স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে আলোচনা কৰা। উত্তৰ, এইটো ইম্পৰ্টেণ্ট হয় দেই, তোমালোকে লং কুৱেশ্যন বুলি এৰি নাযাবা। স্বদেশী আন্দোলনৰ তৃতীয়টো অংগ আছিল জাতীয় শিক্ষা। এই জাতীয় শিক্ষাৰ মুখ্য উদ্দেশ্য আছিল ইংৰাজী শিক্ষা বৰ্জন কৰি দেশৰ বিভিন্ন অঞ্চলত জাতীয় শিক্ষানুষ্ঠান গঢ়ি তোলা। এই কাৰ্যসূচী ৰূপায়ণ কৰোঁতে প্ৰাচীন ভাৰতীয় শিক্ষা, সাহিত্য, সংস্কৃতি আৰু ভাষাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছিল। সেই সময়ত বংগদেশত জাতীয় শিক্ষাৰ বেছ প্ৰচাৰ হৈছিল। এই আন্দোলনৰ গইনা লৈ ভালেমান জাতীয় শিক্ষানুষ্ঠান গঢ়ি উঠিছিল। 1906 চনৰ 15 আগষ্টত কলিকতাত জাতীয় শিক্ষা পৰিষদ নামে এটা অনুষ্ঠান গঢ়ি তোলা হৈছিল। জাতীয় শিক্ষা পৰিষদৰ উদ্যোগতেই অৰবিন্দ ঘোষক অধ্যক্ষ হিচাপে লৈ কলিকতাত এখন জাতীয় কলেজ স্থাপন কৰা হৈছিল। তাৰপিছত এখন আই থিংক প্ৰেচিডেঞ্চি কলেজ হৈছিলগৈ নেকি, মই চাব লাগিব, তোমালোকে চাবাচোন। 1905 চনৰ 6 আগষ্ট তাৰিখে কলিকতাত বংগ জাতীয় বিদ্যালয় নামৰ এখন জাতীয় শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰে। 8 নৱেম্বৰত ৰংপুৰত দ্বিতীয়খন জাতীয় বিশ্ববিদ্যালয় স্থাপন কৰা হয়। 1906 চনৰ 15 আগষ্ট তাৰিখে বংগ জাতীয় মহাবিদ্যালয় স্থাপন কৰা হয়। অৰবিন্দ ঘোষে মহাবিদ্যালয়ৰ অধ্যক্ষ পদ লৈছিল। স্বদেশী আন্দোলনৰ সময়খিনিত মুঠ 62খন মাধ্যমিক আৰু 3000খন প্ৰাথমিক জাতীয় বিদ্যালয় গঢ়ি উঠিছিল। তাৰমানে বংগ বিভাজন বিৰোধী আন্দোলনে স্বদেশী আন্দোলনৰ নাম পালে। আৰু কিয় নাম পালে সেইটো অলৰেডি কৈ আহিছোঁ তোমালোকক আগৰ কুৱেশ্যনটোত, নহয় জানো? আৰু জাতীয় শিক্ষালৈ কেনেকুৱা ধৰণৰ বৰঙণি আগবঢ়াইছিলে? জাতীয় শিক্ষালৈ মানে সেইটো সময়ত যিবিলাক বিদেশী, চোৱা সেইটো সময়ত শিক্ষা প্ৰচলন আছিলে, বাট মানে শিক্ষাৰ ইমান এটা প্ৰচুৰতা নাছিলে, মানে প্ৰসাৰতা নাছিলে, মানে শিক্ষাক মানে মানুহে অলপ এভইড কৰিছিলে, আণ্ডাৰষ্টেণ্ড? বাট আফটাৰ ডেট যেতিয়া নেকি আন্দোলন হ'ল, তাৰপিছত যিসকল ব্ৰিটিছৰ যিবোৰ স্কুল আছিল সেইবিলাকক মানে এভইড কৰিছিলে। মানে যিহেতু স্বদেশী আন্দোলন নিজৰ দেশৰ ভাষা, কৃষ্টি, সংস্কৃতি এইবিলাকক লৈ আন্দোলন কৰা গৈছিলে, নিজৰ দেশৰ ইকনমিক দিশটো ডেভেলপ কৰিব বিচাৰিছিলে, মানে স্বাৱলম্বী হ'ব বিচাৰিছিলে, ৰাইট? চ' এই সকলোবিলাক পইণ্টক আমি যদি এনালাইজ কৰোঁ তেনেহ'লে শিক্ষাৰ ক্ষেত্ৰখনতো আমি অলপ প্ৰভাৱ দেখিবলৈ পাওঁ। কাৰণ কেলৈ নিজৰ শিক্ষা, স্বদেশী শিক্ষা এই কনচেপ্টটো আহি পৰে, বুজি পাইছা? চ' লিখিবা, ইজি হয়। স্বদেশী আন্দোলনৰ সময়ত বংগদেশৰ জাতীয় শিল্প বিকাশ কেনেদৰে হৈছিল? চ' এইটো কুৱেশ্যনো তোমালোকৰ পৰীক্ষাত হোৱাৰ সম্ভাৱনা আছে, তোমালোকে আনচাৰটো ইয়াৰ পৰা
চাই লিখিবা আৰু মই তোমালোকক প্ৰিফাৰ কৰিম তোমালোকে বুকখন ডাউনলোড কৰি ল'বা বুকখনৰ লিংক ডেছক্ৰিপশ্যনত মই তোমালোকক প্ৰভাইড কৰি দিম সেই কিতাপখনত তোমালোকে ক্লাছ 10 সমাজ বিজ্ঞান কিতাপৰ গোটেইকেইটা পাৰ্টৰ কমপ্লিট কুৱেশ্যন আনচাৰ পাবলৈ সক্ষম হ'বা এখন ই বুক আছে জাষ্ট 150 ৰুপিছত যদি তোমালোকে ইণ্টাৰেষ্টেড হয় তেনেহ'লে পে' কৰি পিনে ডাউনলোড কৰিব পাৰা আৰু যদি ডাউনলোড নকৰোঁ বুলি ভাবিছা তেনেহ'লে কোনো প্ৰব্লেম নাই তোমালোকে ভিডিঅ'বিলাক চোৱা চাই এই কথাবিলাক এনেকুৱা ধৰণেই পঢ়া বাট তোমালোকে যদি এটা বেটাৰ আণ্ডাৰষ্টেণ্ডিং ল'ব বিচৰা তেনেহ'লে ইউ কেন ডাউনলোড অ'কে এণ্ড লিংকটো ডিছক্ৰিপশ্যনত আছে চোৱা এইটো কুৱেশ্যন বাৰু তোমালোকে নিজৰ বহীখনত লিখিবা বাট কুৱেশ্যনত কি কথাটো কৈছে সেইটো কথা তোমালোকে বুজি লোৱা চোৱা স্বদেশী আন্দোলন ইটছ মিন হোৱাট নিজৰ দেশৰ যিবিলাক বস্তুবিলাকক প্ৰমোট কৰা মানে নিজৰ দেশখনক লৈ পিনে কৰা আন্দোলন হয় ভাৰতীয় আন্দোলন আইন অমান্য আন্দোলন এইবিলাকো দেশক লৈ কৰা আন্দোলনে হয় বাট স্বদেশী আন্দোলনত বেছিকেলি কি হৈছিলে যিবিলাক বৈদেশী বস্তু আছিল সেইবিলাকক এভইড কৰা হৈছিলে এণ্ড যিবিলাক আমাৰ স্বদেশী বস্তু সেইবিলাকক প্ৰমোট কৰা গৈছিলে আৰু সেই উদ্দেশ্যে বহুতো ক্ষুদ্ৰ ব্যৱসায় প্ৰতিষ্ঠান গঢ় লৈ উঠিছিল যেনে সূতা কটা কল ক্ষুদ্ৰ আৰু মজলীয়া তাঁতশাল উদ্যোগ সৰিয়হৰ তেল চাবোন চেনি জুইচলা বিস্কুট আদিৰ কাৰখানা গঢ় লৈ উঠিছিল চ' এইবিলাক কিয় গঢ় লৈ উঠিছিল জানা কাৰণ কেলৈ আমি সেইটো সময়ত বিদেশী বস্তুবিলাক এভইড কৰিছিলোঁ বিদেশীৰ যিবিলাক বস্তু কাপোৰ কানি চাবোন চাৰ্ফ তাৰপৰা বেলেগ যিবিলাক জুইশলা এইবিলাক আমি এভইড কৰিছিলোঁ আৰু যদি আমি সিহঁতক এভইড কৰোঁ আমাৰ নিজৰটো কিবা এটা বিকল্প ব্যৱস্থা থাকিব লাগিব এণ্ড এজ এ ৰিজাল্ট আমি কি পালোঁ আমাৰ নিজৰ দেশত উদ্যোগ প্ৰতিষ্ঠান গঢ় লৈ উঠিলে এটা নতুনত্বৰ সূচনা হ'ল ৰাইট ধৰিব পাৰিছা একেবাৰে ইজি কনচেপ্ট হয় স্বদেশী আন্দোলনৰ সময়ত কোনসকল মানুহে কেনেকুৱা ধৰণৰ অৱদান কেনেকুৱা ধৰণে তেওঁলোকে কণ্ট্ৰিবিউট কৰিছিলে কেনেকুৱা ধৰণৰ কণ্ট্ৰিবিউশ্যন আগবঢ়াইছিলে সেই সম্পৰ্কেও লিখিবা অলপমান লিখিবা ইয়াত যি ধৰণে দিয়া আছে এই ধৰণে লিখিব পাৰা তোমালোকে অ'কে চ' বন্ধু বান্ধৱীসকল তোমালোকে এই কুৱেশ্যন আনচাৰবিলাক মুখস্থ কৰিব নোৱাৰা ইউ হেভ টু আণ্ডাৰষ্টেণ্ড অ'কে এই কুৱেশ্যনবিলাক তোমালোকৰ পৰীক্ষাত আহিব বিকজ এতিয়া ক'ভিড পাইছে জানা ক'ভিডৰ কাৰণে এডুকেশ্যনৰ গোটেই ফৰ্মেটটোৱে চেঞ্জ হৈ থাকিলে আগৰ নিচিনা তোমালোকৰ পৰীক্ষাত আগৰ নিচিনা কুৱেশ্যন নাহে মানে অলপ ফৰ্মেটটো চেঞ্জ হৈ গ'ল আৰু ডে বাই ডে চেঞ্জ হৈ আহি আছে মানে চৰকাৰে নতুবা তোমালোকৰ যিটো বৰ্ড আছে ছেবা নতুবা আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল যিখিনি বৰ্ড আছে নতুবা CBSE CBCS মানে আজিকালি আণ্ডাৰষ্টেণ্ডিং বেছ কুৱেশ্যন দিবলৈ ধৰিছে তোমালোকক নুসুধে যে কি পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল তোমালোকক হয় আহিব পাৰে 1 মাৰ্কৰ কুৱেশ্যন বাট তাত প্ৰশ্নটো কেনেকুৱা ধৰণে আহিব তোমালোকৰ যে পানিপথৰ প্ৰথম যুদ্ধৰ সংঘটিতৰ মূল কাৰণ কেইটা কি আছিল চ' তেনেকুৱা ধৰণেহে আহিব অ'কে চ' কনচেপ্টবিলাক এনেকুৱা ধৰণৰ হয় অলপ ফ'কাছ সহ চাবা ইজিলি পাৰিবা স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে কি আন্দোলন বিৰোধী কাৰ্যসূচী গ্ৰহণ কৰিছিল অথবা স্বদেশী আন্দোলন দুৰ্বল কৰাৰ বাবে ব্ৰিটিছ চৰকাৰে কি কৰ্মপন্থা লৈছিল আন্দোলনৰ নেতাসকলৰ পৰা চৰকাৰে সহায় লাভ কৰিছিল নে এই সম্পৰ্কে বুজাই লিখা এইটো কুৱেশ্যন তোমালোকৰ স্কুলত তোমালোকৰ হোমৱৰ্ক দিব পাৰে দেন তোমালোকে এনেকুৱা ধৰণে লিখিবা আৰু যদি এনেকৈ লিখিব বিচৰা তেনেহ'লে পইণ্ট ৱাইজ কৰি লিখিবা যে 1 2 3 4 মানে ক খ গ ঘ এনেকুৱা ধৰণে পইণ্ট কৰি লিখিবা বিকজ তোমালোকে যদি এনেই লিখি দিয়া ন মানে এনেই মানে কি আৰু তোমালোকে যদি এনেই আৰু পেৰেগ্ৰাফ কৰি লিখিব যোৱা তেনেহ'লে তোমালোকৰ প্ৰব্লেম হ'ব গতিকে যদি এনেকুৱা ধৰণে লিখা এই ফৰ্মেটটো একচুৱেলি ভাল হয় মানে পইণ্ট কৰি লিখা যে কি হৈছিলে ব্ৰিটিছ সাম্প্ৰদায়িক ভেদ নীতিয়ে মুছলমানসকলক স্বদেশী আন্দোলনৰ পৰা আঁতৰাই নিছিল মানে তেওঁলোকে আমাক এটা সাম্প্ৰদায়িকতাৰ এটা মনোভাৱ ভৰাই দিছিল মগজত অ'কে হিন্দু মুছলিম এই কনচেপ্টটো তেওঁলোকে ভৰাই দিছিল লৰ্ড কাৰ্জনে মুছলমানসকলক পূৰ্ববংগ আৰু অসম নামৰ দুখন প্ৰদেশখনক নিজস্ব গৃহভূমি লাভ কৰিব বুলি আশ্বাস দিছিল অ'কে গতিকে তেওঁলোকে আন্দোলন কৰিব নালাগে চ' এইবিলাক তেওঁলোকে বিভিন্ন ধৰণৰ লোভ দেখাইছিল ব্ৰিটিছ চৰকাৰে কি কৰিছিল যে 1909 চনৰ শাসন সংস্কাৰৰ মাধ্যমত পৃষ্ঠক ভোটাধিকাৰীয়ে মুছলমানসকলক পৃথক আৰু ব্ৰিটিছৰ অনুগত ৰাজনৈতিক শক্তিত পৰিণত কৰিছিল চ' মুছলমানসকলে একচুৱেলি সেইটো সময়ত মুছলিম লীগৰ কনচেপ্টটো তোমালোকে পাইছাই বাট মুছলিম লীগটো আই থিংক তাৰ পাছত হৈছে আগতো হ'ব পাৰে মই পাহৰিছোঁ আই হেভ ফৰগেট চ' এইবিলাক কনচেপ্টে লিখিবা যে কি হয় কি নহয় দেখিছা নাই ব্ৰিটিছে বংগৰ ৰাজহুৱা ৰাস্তা ঘাটত বন্দে মাতৰম ধ্বনি দিয়াটো নিষিদ্ধ কৰিছিলে এটা ওপৰ পইণ্টটো চোৱা চ' এইবিলাকে তেওঁলোকে আন্দোলন বিৰোধী কাৰ্যসূচী হাতত লৈছিল লিখিবা তোমালোকে ইজি হয় অলপ ফ'কাছ কৰিলেই পাৰিবা স্বদেশী আন্দোলনৰ তিনিটা ফলাফল স্বদেশী আন্দোলনৰ ফলত কি হৈছিলে অ'কে চ' এইকেইটা লিখিবা স্বদেশী আন্দোলনৰ জোৱাৰে সাহিত্যৰ সৃষ্টিত বিশেষ অৰিহণা যোগাইছিল মানে নাটক
সাহিত্য, সংস্কৃতি, গ্ৰন্থ, গীত, প্ৰবন্ধ এইবিলাকৰ সৃষ্টি হৈছিল। কিয় সৃষ্টি হৈছিল জানা? বিকজ কি বাৰু? মানুহসকলৰ মাজত সজাগতা বৃদ্ধি কৰিব বিচাৰিছিল, ৰাইট? বিভিন্ন ধৰণৰ প্ৰতিষ্ঠান গঢ় লৈ উঠিছিল। সেই প্ৰতিষ্ঠানসমূহে আমাক হেল্প কৰিছিল। বিদেশী বস্তু বৰ্জনৰ ফলত আমি জুইচিলা, আমাৰ ভাৰতবৰ্ষত জুইচিলা, তাৰপৰা চেনিকল মানে বাৰীৰ পিছফালে থকা চেনিকল নহয়, এইটো চেনিৰ কল। আমি যিটো চুগাৰ খাওঁ, চুগাৰ, অ'কে। এণ্ড বিভিন্ন ধৰণৰ আৰু হেৰি হৈছিলে, কাপোৰ কানি বনোৱা উদ্যোগ গঢ় লৈ উঠিছিলে। এনেকুৱা ধৰণৰ কনচেপ্টবিলাক লিখিব পাৰা, অ'কে। স্বদেশী আন্দোলনৰ পটভূমিত জাতীয় শিক্ষালৈ বিশেষ অৰিহণা আগবঢ়াইছিলে, অ'কে, স্বদেশী আন্দোলনে, অ'কে। এইটো কনচেপ্টটো লিখিবা। 62খন মাধ্যমিক আৰু 3000খন প্ৰাথমিক জাতীয় বিদ্যালয় গঢ়ি উঠিছিল, এই সম্পৰ্কে লিখিব পাৰা। এণ্ড স্বদেশী আন্দোলনৰ অৱদানৰ বিষয়ে লিখিব পাৰা, যে কি কি অৱদান আগবঢ়াই থৈ গৈছিল স্বদেশী আন্দোলনে। সেই একেকেইটাই হয়, নহয় জানো? যে স্বদেশী আন্দোলনে ভাৰতবাসীক গণ আন্দোলন সম্পৰ্কে এটা ৰাজনৈতিক শিক্ষা দি যাবলৈ সক্ষম হৈছিল। স্বদেশী আন্দোলনৰ মাজেৰে ভাৰতীয়ই ব্ৰিটিছ চৰকাৰৰ ওচৰত স্বৰাজ দাবী কৰাৰ সুযোগ লাভ কৰিছিল, নতুবা পাইছিল। স্বদেশী আন্দোলনৰ মাজেৰে ভাৰতবৰ্ষত সহস্ৰ বিপ্লৱ সূচনা হৈছিল, অ'কে। এনেকুৱা ধৰণে লিখিবা। তাৰপৰা তোমালোকে চমুটোকা লিখাকেইটা লিখিবা। মাৰ্গাৰেট এলিজাবেথ, তাৰপৰা নবাব সলিমুল্লাহ, অম্বিকাগিৰি ৰায়চৌধুৰী ইত্যাদি ইত্যাদি, অ'কে বন্ধু বান্ধৱীসকল, আই থিংক তোমালোকে বুজি পালা। চ' চমুটোকা লিখাকেইটা নিজৰ কিতাপতো পাৰিবা, ঠিক আছে। চ' থেংকছ ফৰ ৱাচিং দিছ ভিডিঅ' এণ্ড আই থিংক তোমালোকে অলপ অলপ বুজি পালা, অলপ অলপ তোমালোকৰ ভিডিঅ'টোৰ পৰা হেল্প হ'ল। যদি হেল্প হ'ল, ভিডিঅ'টো এটা লাইক কৰি দিবলৈ নাপাহৰিবা, আৰু তোমালোকৰ বন্ধু বান্ধৱীৰ লগত হোৱাটছএপত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা, যাতে তেওঁলোকেও অলপ অলপ উপকৃত হয়। আৰু যদি তোমালোকে কিতাপখন ডাউনলোড কৰিব বিচৰা, তেনেহ'লে ভিডিঅ'ত ডেছক্ৰিপশ্যনত যিটো লিংক আছে, লিংকটোত ক্লিক কৰিব পাৰা। চ' থেংকছ ফৰ ৱাচিং দিছ ভিডিঅ'। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পলাশ আৰু তোমালোক সকলোকে মোৰ ইউটিউব চেনেললৈ আন্তৰিক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম তোমালোকৰ মহাত্মা গান্ধী আৰু ভাৰতীয় স্বাধীনতা সংগ্ৰাম, এই যিটো লেচন আছে ক্লাছ 10 ছ'চিয়েল চায়েন্সৰ হিষ্ট্ৰীৰ চেপ্টাৰ 2, এই লেচনটোৰ কমপ্লিট কুৱেশ্যন আনচাৰ আজিৰ তোমালোকে এই ভিডিঅ'টোত পাবা। গতিকে ভিডিঅ'টো শেষলৈকে চাবা। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবো কৰিবা। আৰু যদি তোমালোকে মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছা, মেট্ৰিক পৰীক্ষা দিবলৈ যদি গৈ আছা, তেনেহ'লে ভিডিঅ'টো স্পেচিয়েলি তোমালোকৰ কাৰণে বনোৱা গৈছে। সেইটো কাৰণে ভিডিঅ'টো শেষলৈকে মনোযোগ সহকাৰে চাবা। 1 নম্বৰ প্ৰশ্ন, মহাত্মা গান্ধীৰ জন্ম কেতিয়া হৈছিল? খুব এটা কমন কুৱেশ্যন হয়, আৰু এই কুৱেশ্যনটো তোমালোকৰ 1 নম্বৰ আহিব। মানে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকত 1 নম্বৰকৈ মানে পৰীক্ষাত আহে। মহাত্মা গান্ধীৰ জন্ম হৈছিল 1869 চনৰ 2 অক্টোবৰ তাৰিখে গুজৰাটৰ পোৰবন্দৰ নামৰ এডোখৰ ঠাইত, অ'কে। সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে কোন দেশত পোনপ্ৰথমতে প্ৰয়োগ কৰিছিল? উত্তৰ হৈছে চাউথ আফ্ৰিকা, তাৰমানে দক্ষিণ আফ্ৰিকাত। ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় নাইট উপাধি ত্যাগ কৰিছিল? উত্তৰ, জালিৱানাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে ব্ৰিটিছ চৰকাৰে তেওঁক প্ৰদান কৰা নাইট উপাধি ত্যাগ কৰিছিল। কাৰ নেতৃত্বত ভাৰতত খিলাফত আন্দোলনৰ সূচনা হৈছিল? মৌলানা শওকত আলী, মহম্মদ আলী আৰু মহাত্মা গান্ধীৰ নেতৃত্বত ভাৰতবৰ্ষত খিলাফত আন্দোলনৰ সূচনা হৈছিল। চৌৰি চৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিল? 1922 চনৰ 5 ফেব্ৰুৱাৰীত। কেনে পৰিস্থিতিত লালা লাজপত ৰায়ৰ মৃত্যু হৈছিল? উত্তৰ, লাহোৰত লালা লাজপত ৰায়ৰ নেতৃত্বত গঠন হোৱা এটা চাইমন বিৰোধী সমদলৰ ওপৰত পুলিচে অতি নিৰ্দয়ভাৱে লাঠিচালনা কৰে, য'ত লাজপত ৰায় বেয়াকৈ আহত হয় আৰু তাৰ ফলতে তেওঁ মৃত্যুবৰণ কৰে। নেক্সট কুৱেশ্যন, কেতিয়া আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল? আনচাৰ, 1929 চনত লাহোৰত জৱাহৰলাল নেহৰুৰ সভাপতিত্বত বহা কংগ্ৰেছ অধিৱেশনত ভাৰতীয়সকলৰ মূল দাবী পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল। কেতিয়া আৰু কাৰ নেতৃত্বত খুব এটা কমন কুৱেশ্যন হয়, ঠিক আছে। এইটো কুৱেশ্যন তোমালোকে মনত থ'ব চেষ্টা কৰিবা। গান্ধীজীয়ে সবৰমতী আশ্ৰমৰ পৰা দাণ্ডীপ সাগৰ পাৰলৈ লোণ আইন ভংগ কৰিবলৈ গৈছিল। এতিয়া কুৱেশ্যনটো হৈছে যে সবৰমতী আশ্ৰম আৰু দাণ্ডীৰ মাজৰ দূৰত্ব কিমান? উত্তৰ হৈছে 385 কিলোমিটাৰ। এইবিলাক প্ৰশ্ন তোমালোকৰ কিতাপতো আছে, অ'কে। চ' তোমালোকে কিতাপতো মন কৰিব পাৰা, নতুবা ইয়াৰ পৰাও ডাইৰেক্টলি লিখিব পাৰা। সীমান্ত গান্ধীৰ নামেৰে কাক জনা যায়? উত্তৰ হৈছে খান আব্দুল গফুৰ খানক সীমান্ত গান্ধীৰ নামেৰে জনা যায়। খুব কমন কুৱেশ্যন হয়, এইটো পৰীক্ষাত আহি থাকে।
লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰণীয়া মেলত কোনে কংগ্ৰেছক এককভাৱে প্ৰতিনিধিত্ব কৰিছিল? উত্তৰ হৈছে মহাত্মা গান্ধীয়ে। এইবিলাক খুব শ্বৰ্ট হয় আৰু খুব ইজি কুৱেশ্যন হয়, এইবিলাক সিমান এটা এক্সপ্লেইন কৰিবলগীয়া নাই, বাট তোমালোকে স্কিপ নকৰিবা, ঠিক আছে? মানে কোনটো প্ৰশ্ন আহি যায় কোনোতো গম নাপায়, ৰাইট? ফ'কাছ হৈ চাবা, মনোযোগ হৈ চাবা, আই থিংক তোমালোকে পাৰিবা। আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাতা কোন? আনচাৰ হৈছে সুভাষ চন্দ্ৰ বসু, নেতাজী সুভাষ চন্দ্ৰ বসু। কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে কৰিম কিম্বা মৰিম শ্লোগান দিছিল? উত্তৰ হৈছে ভাৰত ত্যাগ আন্দোলনত। ভাৰত ত্যাগ আন্দোলনৰ সময়ত মহাত্মা গান্ধীয়ে কৰিম কিম্বা মৰিম এই যিটো শ্লোগানটো তেওঁ আগবঢ়াইছিলে। মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম, এই বিখ্যাত বাণীটো কোন ভাৰতীয় নেতাৰ আছিল? উত্তৰ হৈছে নেতাজী সুভাষ চন্দ্ৰ বসুৰ আছিল। মানে মোক তেজ দিয়া, অ'কে, গিভ মি ব্লাড, আই উইল গিভ ইউ ফ্ৰীডম, মই তোমালোকক স্বাধীনতা দিম, এই বাণীটো নেতাজী সুভাষ চন্দ্ৰ বসুৰ আছিল। ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাক কি নামেৰে জনা যায়? উত্তৰ হৈছে ৰেড ক্লিফ ৰেখা, অ'কে। এইটো খুব কমন কুৱেশ্যন হয় আৰু তোমালোকৰ যিসকলে নেকি কুইজ এক্সাম দি ভাল পোৱা, কুইজ কম্পিটিশ্যনত পাৰ্টিচিপেট কৰা, তেওঁলোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় যে ভাৰত আৰু পাকিস্তানৰ মাজৰ ৰেখাডালক যিডালে নেকি সীমা নিৰ্ধাৰণ কৰিছে সেইডালক কি বুলি কোৱা হয়? LOC, লাইন অফ কণ্ট্ৰল, বাট আচল নামটো হৈছে ৰেড ক্লিফ, অ'কে, REDCLIFT, ৰেড ক্লিফ ৰেখা, ৰেড ক্লিফ লাইন মানে। ৰচনাধৰ্মী প্ৰশ্ন উত্তৰকেইটা মন কৰা, এইকেইটা তোমালোকে অলপমান ফ'কাছ হৈ চাব লাগিব, ঠিক আছে? সত্যাগ্ৰহ বুলিলে কি বুজা? যি তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীয়ে সত্যাগ্ৰহক প্ৰথমতে প্ৰয়োগ কৰিছিল, সেই তিনিটা বিষয়ৰ সংক্ষিপ্ত ৰূপত লিখা। গান্ধীজীৰ মতে সত্যাগ্ৰহ শব্দৰ অৰ্থ হৈছে সত্যৰ প্ৰতি আগ্ৰহ, অৰ্থাৎ সত্যনিষ্ঠ হৈ কাম কৰা। তেওঁৰ মতে সত্যাগ্ৰহ কেৱল একপক্ষীয় প্ৰতিৰোধ নহয়, ইয়াৰ তাৎপৰ্য হ'ল জনতাই গভীৰভাৱে নেৰানেপেৰাকৈ ৰাজনৈতিক কাৰ্যকলাপত আত্মনিয়োগ কৰা। সত্যাগ্ৰহৰ ভিত্তি হ'ল অহিংসা, মানে ভিত্তি নতুবা ভেটি হ'ল অহিংসা, এনেকুৱা ধৰণে লিখিব পাৰা। সত্যাগ্ৰহ শব্দটো গান্ধীজীয়ে পোনপ্ৰথমতে দক্ষিণ আফ্ৰিকাত ব্যৱহাৰ কৰিছিল, চাউথ আফ্ৰিকাত ইউজ কৰিছিল। দক্ষিণ আফ্ৰিকাত গান্ধীজীৰ ৰাজনৈতিক কৰ্মজীৱনে তেওঁক এজন কৰ্মস্থ আৰু আদৰ্শবাদী নেতা হিচাপে প্ৰতিষ্ঠিত কৰি তুলিছিল। সেয়েহে তেওঁ 1915 চনত ভাৰতলৈ উভতি আহিছিল। 1917-18 চনত গান্ধীজীয়ে তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত সত্যাগ্ৰহক পোনপ্ৰথমতে প্ৰয়োগ কৰিছিল। আৰু সেই বিবাদকেইটা হৈছে ক্ৰমে, এই বিবাদকেইটা তোমালোকে চাবা, মানে কি কাৰণে মহাত্মা গান্ধীয়ে সত্যাগ্ৰহ নিয়মটো তেওঁ প্ৰথমতে ক'ত ইমপ্লিমেণ্ট কৰিছিলে? চাউথ আফ্ৰিকা, ৰাইট, দক্ষিণ আফ্ৰিকা। কিন্তু তেওঁ ভাৰতবৰ্ষত কিয় সেইটো মানে সত্যাগ্ৰহৰ যিটো কৌশলটো প্ৰয়োগ কৰিবলগীয়া হৈছিল? সত্যাগ্ৰহ মানেনো কি? অ'কে, এইটো এটা ভাল কনচেপ্ট হয় এণ্ড মনত ৰাখিবলৈ খুবেই ইজি হয়, গতিকে ফ'কাছ কৰিব পাৰিবা নিশ্চয়। আৰু ইয়াত ৰিজন তিনিটা আছে যে কি কাৰণে ভাৰতবৰ্ষত সত্যাগ্ৰহ কৰিবলগীয়া হৈছিল, কাৰণ আছে, গম পাইছা? দেয়াৰ আৰ 3 ৰিজন, তিনিটা ৰিজন আছে। এক নম্বৰটো মন কৰা, উত্তৰ বিহাৰৰ চম্পাৰণত তেওঁ ভূমিস্বামীসকলৰ বিপক্ষে সাধাৰণ কৃষকসকলক নেতৃত্ব প্ৰদান কৰিছিল। গুজৰাটৰ খেৰাত কৃষকসকলৰ খেতি নষ্ট হোৱাৰ পিছতো চৰকাৰে আৰোপ কৰা অত্যাধিক ৰাজহৰ বিপক্ষে মাত মাতিছিল। নেক্সট হৈছে আহমেদাবাদত বঞ্চিত হোৱা মিল শ্ৰমিকসকলৰ হৈ মিল মালিকসকলৰ বিপক্ষে থিয় দিছিল। এই তিনিটাই আছিল বেছিক ৰিজন যে কি কাৰণে তেওঁ সত্যাগ্ৰহক প্ৰয়োগ কৰিছিল। সত্যৰ প্ৰতি আগ্ৰহ, অ'কে, সত্যাগ্ৰহ, সত্যৰ প্ৰতি আগ্ৰহ, ঠিক আছে? মানে ব্ৰিটিছসকলে সেইটো হয় যিধৰণে আমাক শোষণ কৰি আছিলে, সেই যিটো শোষণ ছিষ্টেমটো মানে তেওঁ বৰ বেছি ভাল নাপাইছিলে, এণ্ড সেইবিলাক একচুৱেলি ভাল নাছিলে মিনছ আমাকতো অবৈধভাৱে আমাৰ ইয়াতে আছিলে ন তেওঁলোক, গতিকে তেওঁ এইটো মানে কি কৈছিলে, অপ'জ কৰিছিলে। আৰু এইবিলাকে কাৰণ লিখিবা, ইজি হয় একেবাৰে, কিতাপখন পঢ়িবা, কিতাপখনতো এইবিলাক তাত দিয়া আছে। ভাৰতত খিলাফত আন্দোলন কিয় আৰম্ভ হৈছিল? চমুকৈ লিখা। দিছ ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন অফ ইয়'ৰ এণ্ট্ৰি লেচন, ঠিক আছে? গোটেই লেচনটোৰ ভিতৰতে এইটোৱে হৈছে তোমালোকৰ আটাইতকৈ ইম্পৰ্টেণ্ট। মানে খিলাফত আন্দোলন মানে কি? ইয়াত তিনিটা কুৱেশ্যন পাবা। খিলাফত আন্দোলনৰ বিষয়ে চমুকৈ লিখিবলৈ আহিলে লিখিব পাৰিবা, এই কুৱেশ্যন আনচাৰটো যদি বুজি পোৱা। নেক্সট তোমালোকে ভাৰতত খিলাফত আন্দোলন কিয় আৰম্ভ হৈছিল, এই কুৱেশ্যন আনচাৰটো লিখিব পাৰিবা। নেক্সট তোমালোকে খিলাফত আন্দোলন বুলিলে কি বুজা, সেই কুৱেশ্যন আনচাৰটো লিখিব পাৰিবা। মানে একেটা কুৱেশ্যন আনচাৰতে তিনিটা আনচাৰ অন্তৰ্নিহিত হৈ আছে, অ'কে, ফ'কাছ কৰা। প্ৰথম বিশ্বযুদ্ধত তুৰ্কীসকলৰ পৰাজয়ৰ ফলস্বৰূপে খালিফাৰ গুৰুত্ব কমি গৈছিল। খালিফা কি বাৰু? খালিফা হৈছে মুছলমানসকলৰ এডোখৰ মানে পবিত্ৰ ঠাই।
মানে খালিফা বুলি কোৱা, ৰ'বা তোমালোকক নেক্সট মই যেতিয়া পঢ়াম তেতিয়া বুজি পাবা। খালিফাই নিজৰ সাম্ৰাজ্যৰ পবিত্ৰ ঠাইবোৰৰ ওপৰত অধিকাৰ হেৰুওৱাত মুছলমানসকলে উত্তেজিত হৈ পৰিছিল, মুছলমানসকল উত্তেজিত হৈ পৰিছিল। সেয়েহে মৌলানা শওকত আলী আৰু মহম্মদ আলীৰ নেতৃত্বত এখন খিলাফত সমিতি গঠন কৰিছিল। আৰু এইটো ক'ত হৈছিল? এইটো হৈছিল ভাৰতবৰ্ষত। ঠিক আছে, যিহেতু ইয়াত ভাৰতবৰ্ষৰ প্ৰেক্ষাপটৰ কথা সুধিছে, ৰাইট, গতিকে আমি ভাৰতবৰ্ষৰ কথা লিখিব লাগিব। সেয়েহে মৌলানা শওকত আলী আৰু মহম্মদ আলীৰ নেতৃত্বত ভাৰতবৰ্ষত এখন কি হৈছিলে? খিলাফত আন্দোলন কৰিবৰ কাৰণে মানে তেওঁলোকে খিলাফত আন্দোলন সূচনা কৰিছিল। আৰু কিয় সূচনা কৰিছিলে? কাৰণ কেলে তেওঁলোকৰ গুৰু খালিফাই তেওঁলোকৰ যি গুৰুত্ব ৱেষ্ট কৰিছিলে, গুৰুত্ব যি তেওঁ লোপ পাইছিল, নাইকিয়া হৈছিলে, গুৰুত্ব খৰ্ব কৰিছিলে, সেই গুৰুত্বক মানে সেই সন্মানক পুনৰ ঘূৰাই অনা। ভাৰতবৰ্ষতো ইছলাম ধৰ্মাৱলম্বী লোকসকল প্ৰায় ব্ৰিটিছ বিৰোধী হৈ পৰিছিল। তেওঁলোকে খালিফাৰ পদমৰ্যাদাৰ ক্ষতি সাধন কৰাৰ প্ৰতিকাৰ হিচাপে ভাৰতবৰ্ষত কেন্দ্ৰীয় খিলাফত সমিতি গঠন কৰিছিল। আৰু সেই সুযোগতে গান্ধীজীয়ে জাতীয় স্বাৰ্থত ভাৰতীয় হিন্দু মুছলমানক ঐক্যবদ্ধ কৰিবলৈ খিলাফত আন্দোলনৰ সূচনা কৰিছিল নতুবা কৰে। এই আন্দোলনৰ মহাত্মা গান্ধী, মতিলাল নেহেৰু, মদন মালব্য আদি আগশাৰীৰ নেতাসকলে এই আন্দোলনৰ কি কৈছিলে? প্ৰত্যক্ষ ভূমিকা হাতত লৈছিলে। তাৰমানে কি বুজিলা বাৰু? চোৱা, সেই সময়ত যিহেতু ভাৰতবৰ্ষতো ইংৰাজসকলে শাসন কৰি আছিল, আৰু ইংৰাজসকলে তেওঁলোকৰ যি মুছলমান সম্প্ৰদায়সকলৰ লোকসকলৰ যি তোমালোকে খিলাফত নামৰ যিটো ৱৰ্ড পাইছা, খিলাফ, অ'কে, খালিফা বুলি যিটো ৱৰ্ড পাইছা, সেই ৱৰ্ডটো কি বাৰু? ওৱান কাইণ্ড অফ কি? তেওঁলোকৰ ধৰ্মীয় বিশ্বাসৰ লগত জড়িত। এতিয়া যদি আমাৰ হিন্দু সমাজৰ যদি কোনোবা এজন ডাঙৰ পণ্ডিতক যদি কোনোবাই বেয়াকৈ কয়, ঠিক আছে, বেয়াকৈ নহয়, বহুত বেয়াকৈ যদি কয়, আমি কি কৰিম? তাক অপ'জ কৰিম, ৰাইট? আমি আন্দোলনে কৰিবলৈ যামগৈ, ৰাইট? চ' চিটুৱেশ্যনটো তেনেকুৱা ধৰণৰ আছিলে, অ'কে। 1920-22 চনত গান্ধীজীয়ে কিয় অসহযোগ আন্দোলন আৰম্ভ কৰিছিল? ইয়াৰ কাৰ্যসূচী কি আছিল? আৰু গান্ধীজীয়ে এই আন্দোলন কিয় বন্ধ কৰিছিল? এই কুৱেশ্যন আনচাৰটো তোমালোকে লিখিবলৈ যাওঁতে তোমালোকে এণ্টায়াৰ অসহযোগ আন্দোলন, নন কৰ্পৰেশ্যন ৰেভলিউশ্যন, অ'কে, নন কৰ্পৰেশ্যন মুভমেণ্ট, ৰেভলিউশ্যন আৰু মুভমেণ্ট, এই দুটা ৱৰ্ডৰ মিনিং বেলেগ বেলেগ। বিদ্ৰোহ আৰু বিপ্লৱ, ঠিক আছে, বিদ্ৰোহ আৰু বিপ্লৱৰ মাজত পাৰ্থক্য আছে। যদি যিকোনো এটা বিদ্ৰোহ ছাকচেছ হয়, দেন সেইটো কি হ'ব? সেইটো হ'ব এটা বিপ্লৱ, অ'কে। মানে বিদ্ৰোহ হ'লেই নহ'ব, সেই বিদ্ৰোহটোৰ পৰা প্ৰভাৱ পৰিব লাগিব। প্ৰভাৱ মানে কি? চেঞ্জ আহিব লাগিব। তোমালোকে বিলিভ নকৰিবা, আজিৰ 1 উইকমান হৈছে মই কলেজত মোৰ মেজৰ পলিটিকেল চায়েন্সত, তোমালোকে বেছি সংখ্যকে জানাই। মোৰ পাছ কৰ্চ আছে হিষ্ট্ৰীটো পাছ কৰ্চ হিচাপে লৈছোঁ। মই এইটো কথা বুজি পোৱা নাছিলোঁ কিন্তু, যে ৰেভলিউশ্যন এণ্ড মুভমেণ্ট দুইটাৰ মাজত যে ডিফাৰেঞ্চ আছে। বাট সেইদিনাখনি আমাৰ কলেজলৈ এজন নতুন টিচাৰ আহিছিলে হিষ্ট্ৰী, আমাৰ পাছ কৰ্চৰ। তেওঁ মানে এইটো কথা ভালদৰে বুজাই দিলে, আৰু তেওঁ ভালদৰে বুজালে, মই ভালদৰে বুজি পালোঁ, আৰু সেইটো কাৰণে এতিয়া মই তোমালোকক ক'ব পাৰিছোঁ, অ'কে। গতিকে তোমালোকে ভালদৰে বুজি পাবলৈ চেষ্টা কৰা, তেতিয়াহে তোমালোকে পাৰিবা, অ'কে। চ' অসহযোগ আন্দোলনৰ বিষয়ে লিখিবা যে অসহযোগ আন্দোলন মানে কি? চোৱা, মই তোমালোকক পঢ়ি এক্সপ্লেইন কৰি নিদিওঁ, তোমালোকে নিজেখিনি চাবা। মই জাষ্ট তোমালোকক মূল অৰ্থটো কৈ দিছোঁ। কি হৈছিলে? অসহযোগ মিনছ হোৱাট? নন কৰ্পৰেশ্যন মুভমেণ্ট। তাৰমানে কি? মানে অসহযোগ কৰা, নন কৰ্পৰেশ্যন কৰা, মানে সহযোগ নকৰা, গম পাইছা? তেওঁলোকৰ যিসমূহ ব্ৰিটিছসকলে সেইটো সময়ত যিসমূহ সামগ্ৰী চেল কৰিছিলে ভাৰতবৰ্ষত, সেইবিলাকক কিনিবলৈ অমান্তি হৈছিলে। কিনিবলৈ অমান্তি হোৱাৰ ফলত মানে কি হৈছিলে? সেইটোতো সহযোগ নকৰাই বুজায়। এতিয়া ব্ৰিটিছসকলে আমাক কি ধৰণে লুটিছিলে? ভাৰতবৰ্ষৰ পৰা কপাহ 1 কেজিক ব্ৰিটিছসকলে এটকাত কিনি নি সেইখিনি কাপোৰ বনাই আমাৰ ভাৰতবৰ্ষতে 1000 টকাত নতুবা 100 টকাত বিক্ৰী কৰিছিলে। ছাপ'জ এক্সাম্পলটো দিছোঁ বুজি পাবৰ কাৰণে। গতিকে সেইটো কি? সেইটো ওৱান কাইণ্ড অফ শোষণ হয়, ডিছক্ৰিমিনেশ্যন হয়, সেইটো ভেদাভেদ হয় আমাৰ মাজত, তেওঁলোকৰ মাজত। আমাক তেওঁলোকে শোষণ কৰিছিলে, ৰাইট? গতিকে এইবিলাক কথাৰ লগত জড়িত, মানে নন কৰ্পৰেশ্যন মানে সহযোগ নকৰা। ব্ৰিটিছসকলৰ দ্বাৰা প্ৰস্তুত কৰা যিবিলাক সামগ্ৰী, যিসমূহ তেওঁলোকে বস্তু বনাইছিলে, নতুবা তেওঁলোকৰ যিসমূহ শোৱাৰ বিপণী আছিলে, সেইসমূহ কি হৈছিলে? ভাৰতীয় মানুহসকলে এভইড কৰিছিলে, ৰাইট? আণ্ডাৰষ্টেণ্ড? অ'কে, এইবিলাক লিখিবা। আৰু কি হৈছিলে? অসহযোগ আন্দোলনৰ ফলত কি হৈছিলে সেইটো আমাক সুধিছে। চোৱা, অসহযোগ আন্দোলনৰ ফলত কিছুমান গঠনমূলক এণ্ড কিছুমান ধ্বংসমূলকো কাৰ্যসূচী সংঘটিত হৈছিলে। এতিয়া গঠনমূলক আৰু ধ্বংসমূলক কাৰ্যসূচীখিনি কেনেকুৱা ধৰণৰ আছিলে সেইখিনি বিষয়ে আমি তলত পঢ়িবলৈ পাম। কিন্তু চোৱা, অসহযোগ আন্দোলন আৰম্ভ কৰাৰ মূল কাৰণ আছিল কি বাৰু? কিয় আৰম্ভ হৈছিল? হোৱাই? বিকজ অফ ৰাওলাট আইন, জালিৱানাবালাগৰ
নৰহত্যাকাণ্ড মানে তাতে কি হৈছিলে তোমালোকে যদি ইনচিডেণ্টটো চোৱা জালিৱানাবাগৰ তাত দেখিবা মানুহখিনি মানে মিটিঙৰ কাৰণে ফুচলাই মেলি আনি পিনে এখন ডাঙৰ মানে ফিল্ডত ভৰাই গুলি কৰি মাৰিছিলে আৰু সেইখন ফিল্ডত ডাঙৰ ডাঙৰ ৱাল আছিলে মানে এটা বাউণ্ডেৰী টাইপৰ আছিলে ভিতৰত ব্ৰিটিছসকলে কি কৰিলে অসমীয়া মানুহসকলক ইণ্ডিয়ান ভাৰতীয়সকলক ভৰাই তাতে সোমাই মানে গুলি কৰি কৰি মাৰিছিলে মানে এইটো মানে ইতিহাসত এটা খুব এটা বৰ ঘৃণনীয় কাৰ্য ব্ৰিটিছসকলৰ দ্বাৰা চলোৱা মানে পিছলৈ মানে যিজনে এইটো নেকি জালিৱানাবাগৰ হত্যাকাণ্ড সংঘটিত কৰিছিলে তেওঁক ছাছপেণ্ডো কৰিছিলে মই তেওঁৰ নামটো পাহৰিছোঁ আই হেভ ফৰগেট অ'কে চ' তাৰ কাৰণে মাফ কৰিবা চব কথাটো মোৰো মনত নাথাকে ন অ'কে আই থিংক বুজি পাইছা আৰু জালিৱানাবাগৰ যি হত্যাকাণ্ড হৈছিলে তাৰপৰা তুস্কৰৰ সমস্যা তাৰপৰা ব্ৰিটিছৰ আইন আদালত শিক্ষানুষ্ঠান নিৰ্বাচন চৰকাৰী কাৰ্যসূচী আদি বৰ্জন আৰু শিক্ষাৰ জাতীয়কৰণ স্বদেশী গ্ৰহণ আৰু প্ৰচাৰ খাদীৰ ব্যৱহাৰ আদিৰ মাজেৰে গান্ধীজীয়ে অসহযোগ আন্দোলনটোক নেতৃত্ব দিছিল এতিয়া অসহযোগ আন্দোলন সংঘটিত হোৱাৰ মূল কাৰণ কি আছিল তেতিয়া তোমালোক যদি প্ৰশ্নটো তেনেকুৱা ধৰণে আহে তেতিয়া তোমালোকে অলপ এক্সপ্লেইন কৰি পিনে এটা হিউজ লেভেলত লিখিব লাগিব ৰাইট জালিৱানাবাগৰ হত্যাকাণ্ড লিখিবা তাৰপৰা ৰাওলাট আইনৰ বিষয়ে দুটা পেৰেগ্ৰাফ লিখিবা বেছিকেলি মানে এনেকুৱা ধৰণে লিখিবা যে কি মুখ্য কাৰণকেইটা তলত আলোচনা কৰা হ'ল তাৰপৰা ৰাওলাট আইন আৰু জালিৱানাবাগৰ হত্যাকাণ্ডৰ বিষয়ে লিখি এনেকুৱা ধৰণে লিখিবা যে কি ওপৰত উল্লেখিত কাৰণকেইটাৰ বাবেই বেছিকেলি কি হৈছিলে অসহযোগ আন্দোলন আৰম্ভ হৈছিলে অ'কে নন কপাৰেশ্যন মুভমেণ্ট ষ্টাৰ্ট হৈছিলে আৰু গঠনমূলক আৰু ধ্বংসমূলক এইবিলাক পাৰিবা তোমালোকে ইজি হয় কি হৈছিলে গঠনমূলক কাৰ্যসূচী যেনে জাতীয় শিক্ষাকৰণ হৈছিলে স্বদেশী গ্ৰহণ আৰু প্ৰচাৰ হৈছিলে স্বদেশী শিক্ষা গ্ৰহণ আৰু প্ৰচাৰ অ'কে তাৰপিছত যঁতৰ সূতা কটা এইবিলাক যিবিলাক নেকি আমি যেনে বেছিকেলি আমি যিবিলাক নেকি দেখি আছোঁ মহাত্মা গান্ধী তোমালোকে যদি ফটোবিলাকত মন কৰা তেখেতে কি কৰি থাকে বাৰু যঁতৰ এটা লৈ পিনে বহি থাকে নহয় জানো এনেই বহি নাথাকে এইটো এটা ৰিজন হয় এটা কাৰণ হয় আমি যদি চোৱা ইয়াত অলপ ইকনমিক কথাবিলাকো আহি পৰে আমি যদি যিকোনো এটা বস্তু ভাৰতবৰ্ষতে উৎপাদন কৰি বাহিৰলৈ পঠিয়াব পাৰোঁ যদি ভাৰতবৰ্ষতে বিক্ৰী কৰিব পাৰোঁ তেতিয়া আমাৰ দেশৰ যিটো GDP গ্ৰছ ডমেষ্টিক প্ৰডাক্টৰ যিটো ৰেটটো ইনক্ৰিজ হ'ব বাঢ়িব অ'কে বুজি পাইছা GDP বুলি কি GDP মানে কি পাৰ কেপিটা ইনকম জনমূৰি আয় এইবিলাক ইনক্ৰিজ হ'লেহে দেশখনৰ উন্নত হ'ব নহয় জানো গতিকে গান্ধীজীয়ে এইবিলাক কনচেপ্টৰ ওপৰতো ফ'কাছ কৰিছিলে আৰু ধ্বংসাত্মক কাৰ্যসূচীবিলাকৰ ভিতৰত লিখিবা কেনেকুৱা ধৰণৰ আছিলে চোৱা আন্দোলনটো ইমানেই তীব্ৰ হৈ গৈছিলে মানে এবাৰ কি হ'ল 1922 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে এটা চৌৰি চৌৰাৰ যি হত্যাকাণ্ডৰ বিষয়ে শুনিছে চৌৰি চৌৰাৰ ঘটনা তাত কি হ'ল কৃষকসকলে মানে অতিষ্ঠ হৈ পিনে এটা পুলিচ চকী জ্বলাই দিছিল আৰু সেই পুলিচ চকীটোত প্ৰায় 18 পৰা 22জনমান পুলিচ কৰ্মী অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰিছিল আৰু এই কাৰণটোৰ বাবেই মহাত্মা গান্ধীয়ে কি কৰিছিলে অসহযোগ আন্দোলনটো বন্ধ কৰি দিছিলে মানে মহাত্মা গান্ধীৰ মূল আদৰ্শ কি আছিল অহিংসা তাৰমানে কি বাৰু তাৰমানে অহিংসাৰ পথেৰে হাই হুল্লা নকৰাকৈ কাকো নমৰাকৈ কোনো ধৰণৰ বেয়া কাম নকৰাকৈ আন্দোলনটো কৰি যোৱা কিন্তু এই যিটো কাৰ্যসূচী এই যিটো 1922 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে এই যিটো কাণ্ড সংঘটিত হ'ল চৌৰি চৌৰাৰ এই ঘটনাটোৰ কাৰণে মহাত্মা গান্ধীয়ে কি কৰিলে এই আন্দোলনটো অফ কৰি দিছিলে অ'কে আই থিংক ধৰিব পাৰিছে একেবাৰে ইজি হয় ফ্ৰেণ্ডছ মই যদি এতিয়া ভাবোঁ মানে মই যে আকৌ যদি মই মেট্ৰিক পৰীক্ষা দিবলৈ পালোঁ হয় তেনেহ'লে 100ৰ ভিতৰত মই 100 নম্বৰ তুলিব পাৰিলোঁ হয় বেছি পালোঁ হয় একচুৱেলি বেছি পালোঁ হয় অ'কে চ' সিমানেই পাম কত বেছি পাম বাট কথাবিলাক তোমালোকে বুজি লিখিবা ইজিলি পাৰিবা আৰু মই তোমালোকক এইটো কথা ডাঠিলি ক'ব পাৰোঁ তোমালোকে যিসকলে নেকি মোৰ ভিডিঅ'বিলাক ৰেগুলাৰ ৱাটচ কৰা তেওঁলোকৰ ৰিজাল্ট নিশ্চয় ভাল হ'ব কিয় ভাল হ'ব যিহেতু মই যিহেতু পঢ়িছোঁ আৰু নিজৰ অভিজ্ঞতাৰ ছাইডৰ পৰা কৈছোঁ তোমালোকৰ ৰিজাল্ট আগতকৈ অকণমান হ'লেও কিবা এটা ভাল যোগাত্মক প্ৰভাৱ পৰিব অ'কে চ' যদি ৰিজাল্ট ভাল হয় তেনেহ'লে পাৰ্টি খাব মাতিবা অ'কে মোলৈ মেইল কৰি দিবা নতুবা হোৱাটছএপতো মেছেজ দি দিবা মই সময় পালে নিশ্চয় ৰিপ্লাই দিম তোমালোকক চ' এইখিনি আছিলে কুৱেশ্যন আনচাৰ নেক্সট আহিলে আইন অমান্য আন্দোলনৰ মূল লক্ষ্য কি আছিল অ'কে এইখিনি লিখিবা তোমালোকে ইয়াতে এইখিনিও একেই হয় আইন অমান্য আন্দোলন কিয় হৈছিল মানে চাইমন কমিশ্যন অ'কে শুনিছা চাইমন কমিশ্যন এইবিলাকৰ কথা লিখিব লাগিব আমি যে কিয় আহিছিল চাইমন কমিশ্যন অহাৰ চাইমন কমিশ্যনে কেনেকুৱা ধৰণৰ মানে কেনেকুৱা ধৰণৰ আইন লৈ পিনে আহিছিল আৰু সেই আইন যদি ইমপ্লিমেণ্ট হ'ল হয় তেনেহ'লে আমাৰ ছ'চাইটিত আমাৰ ইণ্ডিয়াত কেনেকুৱা ধৰণৰ তাৰ ঋণাত্মক প্ৰভাৱ পৰিলে হয় অ'কে এই সকলোবিলাক কথা আমি লিখিব লাগিব বুজি পাইছা অ'কে
বন্ধু বান্ধৱীসকল ইয়াৰ তলতো পইণ্ট দুটামান আছে, তোমালোকে যদি মন কৰা লিখিব পাৰা। অ'কে, এতিয়া বন্ধু বান্ধৱীসকল মই তোমালোকক প্ৰিফাৰ কৰিম তোমালোকে বুকখন ডাউনলোড কৰি ল'বা। ক্লাছ 10 ছ'চিয়েল ছায়েন্সৰ A to Z কুৱেশ্যন আনচাৰ পাবা। সেই বুকখনৰ কষ্ট হৈছে 150 ৰুপিজ, 150 টকা। তোমালোক যদি ইণ্টাৰেষ্টেড হয় তেনেহ'লে ভিডিঅ'টো তলৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, সেই লিংকত ক্লিক কৰি তোমালোকে ক্লাছ 10 ছ'চিয়েল ছায়েন্সৰ কমপ্লিট কুৱেশ্যন আনচাৰ ডাউনলোড কৰিব পাৰা। অ'কে, যদি তোমালোকে এটা বেটাৰ আণ্ডাৰষ্টেণ্ডিং ল'ব বিচাৰিছা দেন ইউ কেন ডাউনলোড। অ'কে, যদি তোমালোকে বিচৰা নাই তেনেহ'লে ডাউনলোড নকৰোঁ বুলি ক'লেও পাৰা, এইটো তোমালোকৰ ওপৰত ডিপেণ্ড কৰে। অ'কে, চ' থেংকছ ফৰ ৱাচিং দিছ ভিডিঅ' এণ্ড ভিডিঅ' যদি ভাল পালা লাইক এটা কৰি দিবা, আৰু বুজি পালানে নাই সেইটো কমেণ্ট কৰি জনাবা। অ'কে, তোমালোকে কি ভাবা এই কনচেপ্টবিলাকৰ ওপৰত কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা। অ'কে, চ' থেংকছ ফৰ ৱাচিং দিছ ভিডিঅ', আৰু ভিডিঅ'টো তোমালোকৰ স্কুলৰ যিবিলাক হোৱাটছএপ গ্ৰুপ আছে গ্ৰুপবিলাকত শ্বেয়াৰ কৰিবলৈও নাপাহৰিবা। থেংক ইউ। হেল্ল' বন্ধু বান্ধৱীসকল, মই পলাশ আৰু তোমালোক সকলোকে মোৰ ইউটিউব চেনেললৈ আন্তৰিক হৃদয়পূৰ্বক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, বিফৰ ষ্টাৰ্টিং দ্য ভিডিঅ' আই উড লাইক টু থেংক ইউ এভৰি ওৱান ফৰ ইয়ৰ লাভ এণ্ড ফৰ ইয়ৰ ছাপোৰ্ট। বিকজ তোমালোকে ইমানেই ছাপোৰ্ট কৰিলা মোক যে উইদিন 6 মান্থৰ ভিতৰত মোৰ চেনেলটোৱে এৰাউণ্ড 50,000 ছাবস্ক্ৰাইবাৰ্ছ কমপ্লিট কৰিবলৈ সক্ষম হৈছে। চ' তাৰ কাৰণে থেংক ইউ ভেৰি মাছ। চ' আই থিংক তোমালোকে এনেকেই আগলৈও হেল্প কৰি যাবা, আগলৈ ছাপোৰ্ট কৰি যাবা, আৰু যদি তোমালোকে ছাপোৰ্ট কৰি গৈ থাকা তোমালোকৰ কাৰণে মই বেষ্ট কোৱালিটি এডুকেশ্যন তোমালোকক প্ৰভাইড কৰিবলৈ চেষ্টা কৰিম। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ ক্লাছ 10 ছ'চিয়েল ছায়েন্সৰ চেপ্টাৰ 3 গোটেইখিনি কুৱেশ্যন আনচাৰ সম্পৰ্কে, যিখিনি নেকি পৰীক্ষাত খুব বেছিকৈ আহি থাকে, যিখিনি নেকি খুব মষ্ট ইম্পৰ্টেণ্ট MCQ টাইপৰ কুৱেশ্যন হয়, সেইখিনিৰ বিষয়ে আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাবা, আৰু ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টো লাইক এটা কৰি দিবা আৰু কমেণ্ট কৰিবা যদি কিবা বুজি নোপোৱা, আৰু তোমালোকৰ স্কুলৰ যিবিলাক হোৱাটছএপ গ্ৰুপ আছে গ্ৰুপবিলাকৰ লগত ভিডিঅ'সমূহ শ্বেয়াৰ কৰিবা, যাতে তোমালোকৰ বন্ধু বান্ধৱীসকলেও এই ভিডিঅ'টোৰ পৰা উপকৃত হয়। হয়তো ভিডিঅ'টো অলপ দীঘল হ'ব, কিন্তু তোমালোকে যদি চিৰিয়াছলি কিবা এটা শিকিবৰ কাৰণে আজি আহিছা, এই ভিডিঅ'টোত ক্লিক কৰিছা, তেনেহ'লে ভিডিঅ'টো শেষলৈকে মনোযোগ সহকাৰে চাবা। ব্ৰিটিছ শাসন প্ৰতিষ্ঠা হোৱাৰ পিছত অসমৰ ৰাজহ সংগ্ৰহ পদ্ধতিৰ কি পৰিৱৰ্তন হৈছিল। চ' আগতে কেনেকুৱা ধৰণে আছিল জানা, বিফৰ ব্ৰিটিছসকলৰ আগতে আমাৰ ভাৰতবৰ্ষৰ যিটো পলিটিকেল ছিষ্টেম, নতুবা ভাৰতবৰ্ষৰ যিটো ব্যৱস্থা, শাসন ব্যৱস্থাটোত ৰজাই শাসন কৰিছিল, ৰাইট। আৰু ৰজাই শাসন কৰা আৰু ব্ৰিটিছসকলে শাসন কৰাৰ মাজত কিছুমান ডিফাৰেঞ্চ আছে। দেৰ আৰ চাম ডিফাৰেঞ্চ বিটুইন ব্ৰিটিছ এণ্ড যিবিলাক কিংডম আছিলে, যিবিলাক নেকি য'ত নেকি ৰজাই শাসন কৰিছিলে, অ'কে, যিবিলাকক নেকি ইংলিছত প্ৰিন্সলি ষ্টেট বুলি কোৱা হয়, ৰাইট। চ' কুৱেশ্যনটোত সুধিছে যে কি ব্ৰিটিছ শাসনৰ পাছত ৰাজহ সংগ্ৰহ কৰাৰ যিটো পদ্ধতিটোৰ কেনেকুৱা ধৰণে পৰিৱৰ্তন হৈছিল, কেনেকৈ তাত চেঞ্জেছ আহিছিল, ৰাইট। অ'কে, আনচাৰটো মন কৰা। ব্ৰিটিছ শাসনৰ প্ৰতিষ্ঠা হোৱাৰ পিছত অসমৰ ৰাজহ সংগ্ৰহ পদ্ধতিৰ টকাৰ মাধ্যমত মাটিৰ খাজানা আৰু অন্যান্য কৰ কাটলৰ সংগ্ৰহৰ নতুন ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল। চ' এইটো আটাইতকৈ বিগেষ্ট পইণ্ট হয়, এইটো হাইলাইট কৰিব পাৰা তোমালোকে। এণ্ড এইটো যদি তোমালোকে ফ'কাছ কৰা তেনেহ'লে ইয়াত এইটোৱে পাবা যে কি বিফৰ ব্ৰিটিছ মানে ব্ৰিটিছসকলৰ আগতে যিটো ছিষ্টেম আছিলে, সেই ছিষ্টেমটো কেনেকুৱা ধৰণৰ আছিলে, বিনিময় প্ৰথা ছিষ্টেম আছিলে। লাইক তোমালোকৰ ঘৰত যদি ধান খেতি বহুত বেছিকৈ হয়, তেনেহ'লে তুমি ৰজাক কৰ হিচাপে ধান দিব লাগিব ৰাজভঁৰালৰ কাৰণে, বুজি পাইছা। যদি ঘেঁহুৰ খেতি বেছিকৈ হয় দেন তুমি ঘেঁহুটো প্ৰদান কৰিব লাগিব, ঘেঁহুটো গিফ্ট কৰিব লাগিব ৰজাক, বুজি পাইছা। চ' ব্ৰিটিছসকল অহাৰ পিছত কি হ'ল, এই পৰিৱৰ্তনটো চেঞ্জ হৈ গ'ল। এইটো কি হ'ল, টকালৈ মুদ্ৰাৰ ছিষ্টেমটো আহিলে, বুজি পাইছা। আৰু মই তোমালোকক ইমান বহলাই এটা কুৱেশ্যন মই তোমালোকক এক্সপ্লেইন কৰিবলৈ 2 মিনিট সময় লৈছোঁ। বিকজ তোমালোকে যদি একবাৰ ভালদৰে আণ্ডাৰষ্টেণ্ড হৈ যোৱা ন, ভালদৰে যদি বুজি পাই যোৱা, দেন তুমি এইটো প্ৰশ্ন ইজিলি লিখিব পাৰিবা। বিকজ পৰীক্ষাত তোমালোকে প্ৰশ্নটো মুখস্থ কৰি লিখিম বুলি কাহানিও নাযাবা। যদি তেনেকৈ যোৱা তেনেহ'লে তোমালোকে পাহৰি থাকিবা। অ'কে, চ' ইউ হেভ টু আণ্ডাৰষ্টেণ্ড। কোন চনত মিফত মিলন অসমলৈ আহিছিল? এইটো মিফ মিলন বুলি কয়। এইটো 1853। তোমালোকৰ নিজৰ কিতাপত মন কৰিবা, তাতে দেখিবা এইকেইটা। কেয়াসকল কোন আছিল? উত্তৰ হৈছে মাৰোৱাৰী। অ'কে, মাৰোৱাৰী শব্দটো শুনিছে চাগে, মাৰোৱাৰী বেপাৰীবিলাক থাকে যে, ডাঙৰ পেটুৱা বেপাৰীবিলাক থাকে, মাৰোৱাৰী সম্প্ৰদায়ৰ। চ' সেই কেয়াসকল আছিল মাৰোৱাৰী সুদূষুৰ মহাজন শ্ৰেণীৰ লোক। অ'কে, কেয়াসকল সেইটো শ্ৰেণী আছিল, মানে যে নেকি মহাজন শ্ৰেণীৰ ভিতৰত পৰে, ৰাইট। এতিয়া মাৰোৱাৰী দোকানবিলাকলৈ যদি তোমালোকে মন কৰা তেনেহ'লে তাত দেখিবা মাৰোৱাৰীবিলাকে একেবাৰে ৰজাৰ নিচিনাকৈ থাকে। অসমত 1857 চনৰ বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? উত্তৰ
মণিৰাম দেৱানে। অ'কে, বুজি পাইছা? এইটো 1857 চনত কি হৈছিলে বাৰু? কৃষক বিদ্ৰোহ হৈছিলে, ৰাইট। এণ্ড কৃষক বিদ্ৰোহৰ নেতৃত্ব অসমত কোনে দিছিলে? মণিৰাম দেৱানে। 1857 চনৰ বিদ্ৰোহত অসমৰ বিদ্ৰোহীসকলে কোন আহোম ৰাজকোঁৱৰক পুনৰাই আহোম সিংহাসনত বহুৱাব খুজিছিল? উত্তৰ হৈছে স্বৰ্গদেউ কন্দপেশ্বৰ সিংহক। মণিৰাম দেৱানক কোন বঙালী মুক্তিয়াৰে সহায় কৰিছিল? উত্তৰ হৈছে মধু মল্লিকে। এইবিলাক শ্বৰ্ট কুৱেশ্যন হয়, যদি আহে পৰীক্ষাত 1 নম্বৰীয়া আহিব। মণিৰাম দেৱানৰ লগত আৰু কোন ফাঁচীকাঠত ওলমিব লগা হৈছিল? উত্তৰ হৈছে পিয়লি ফুকন। চৰি, এইটো পিয়লি বৰুৱা নে ফুকন পাহৰি গৈছোঁ মই। তোমালোকে পিয়লি ফুকন লিখিবা, পিয়লি ফুকনেই হয়। অ'কে, বৰুৱা নহয়, একচুৱেলি ফুকন হয়। নহ'বও পাৰে, মই পাহৰিছোঁ একচুৱেলি। তোমালোকে একবাৰ নিজৰ কিতাপত চাবাচোন, তাতে এইবিলাক দিয়া আছে। কোনে মণিৰাম দেৱানৰ বিচাৰ কৰিছিল? উত্তৰ কেপ্টেইন হলৰ্ডে। অসমৰ 1857 চনৰ বিদ্ৰোহৰ বিফলতাৰ 2টা কাৰণ উল্লেখ কৰা। 1857 চনত কি হৈছিলে? চিপাহী বিদ্ৰোহ। অ'কে, চিপাহী বিদ্ৰোহৰ বিফলৰ কাৰণ কি আছিল? উত্তৰ হৈছে অসমৰ বিদ্ৰোহীসকলৰ সংখ্যা অতি কম আছিল, অতি তাকৰীয়া আছিল। এণ্ড ছেকেণ্ডটো হৈছে বিদ্ৰোহৰ নেতাসকলৰ জ্ঞান নাছিল বিদ্ৰোহ কেনেকৈ কৰিব লাগে। 1857 চনত কি হৈছিল বাৰু? চিপাহী বিদ্ৰোহ হৈছিল, ৰাইট। সেই 1857 চনত কি হৈছিলে? চিপাহী বিদ্ৰোহটোৰ ছাকচেছ নোহোৱাৰ, অসমত বিশেষকৈ ছাকচেছ নোহোৱাৰ ৰিজন কেইটা হৈছে বিদ্ৰোহীসকলৰ সংখ্যা একেবাৰে কম আছিল, একেবাৰে তাকৰীয়া আছিল, আৰু বিদ্ৰোহৰ ওপৰত তেওঁলোকৰ সিমান জ্ঞান নাছিল যে চিপাহী বিদ্ৰোহ কি হয়নো। অ'কে, মানে বিদ্ৰোহ কনচেপ্টটোৰ ওপৰত তেওঁলোকৰ সিমান জ্ঞান নাছিল। কোন চনত টিকট কৰ আৰু আয়কৰ প্ৰৱৰ্তন হৈছিল? 1958 চনত টিকট কৰ আৰু 1860 চনত আয়কৰ প্ৰৱৰ্তন কৰা হৈছিল। আৰু এইখিনি কোনে কৰিছিল বাৰু? কোম্পানীয়ে কৰিছিল, মানে ইংৰাজসকলে কৰিছিল। ব্ৰিটিছৰ দিনত অসমৰ কৃষকসকলৰ দুৰৱস্থাৰ 2টা কাৰণ লিখা। 1 নম্বৰ হৈছে কৃষকৰ উন্নতিৰ অৰ্থে চৰকাৰে কোনো ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা নাছিল। আজি যি ধৰণে কৰে, আজি মানুহে কৃষকৰ পইচা পায়, তোমালোকে শুনিছা চাগে কৃষকৰ পইচা। এণ্ড বিভিন্ন ধৰণৰ কৃষকসকলৰ কাৰণে কৃষকসকলৰ জীৱনটো উন্নত কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি আছে। বাট ব্ৰিটিছসকলৰ সময়ত, সেই সময়ত মানে আছিলে যদিও মানে সিমান এটা প্ৰেক্টিকেল নাছিলে। আণ্ডাৰষ্টেণ্ড? অ'কে, প্ৰাকৃতিক দুৰ্যোগ, মহামাৰী আনকি দুৰ্ভিক্ষৰ সময়তো কৃষক ৰাইজক ব্ৰিটিছে কৰ কাটলৰ পৰা ৰেহাই দিয়া নাছিল। চ' সেয়াই আৰু। লেফটেনেণ্ট ছেংগাৰ কোন আছিল? উত্তৰ নগাঁৱৰ সহকাৰী উপায়ুক্ত। ফুলগুৰি ধাবা কেতিয়া সংঘটিত হৈছিল? 1861 চনত। ৰঙিয়াৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? 1898, 1898 চনৰ 28 ডিচেম্বৰ, মানে 28 ডিচেম্বৰ। লাচিমা ক'ত অৱস্থিত? বৰপেটা জিলাৰ সৰু ক্ষেত্ৰী মৌজাৰ সৰ্থেবাৰী অঞ্চলত অৱস্থিত। লাচিমাৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? 1861ত। পথৰুঘাটৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? 1898 চনৰ জানুৱাৰী মাহৰ 26 তাৰিখৰ পৰা 28 তাৰিখলৈকে। 1861 চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? অংকিয়া নবাহে। এইটো আই থিংক স্পেলিংটো ভুল হৈছে। মানে কি হয়, আমি যেতিয়া DTP কৰোঁ, আমি যেতিয়া কুৱেশ্যন আনচাৰবিলাক লিখোঁ ডিজিটেলি, কিছুমান ৱৰ্ড দিগদাৰ হৈ যায় লিখিবৰ কাৰণে, অসমীয়া কীবৰ্ডত মানে বিচাৰি নাপাওঁ। গতিকে এইবিলাক তোমালোকে যদি কিবা ভুল দেখিছা, নিজে ঠিক কৰি ল'বা। অ'কে, যদি স্পেলিঙৰ যদি কিবা ভুল দেখিছা। 1881 চনৰ উত্তৰ কাছাৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? উত্তৰ সম্বোধন কছাৰীয়ে। টিকেন্দ্ৰজিতক কোনে মৃত্যুদণ্ডৰে দণ্ডিত কৰিছিল? উত্তৰ হৈছে ব্ৰিটিছ চৰকাৰে। JW কুণ্টেংক কোন চনত তেওঁক হত্যা কৰা হৈছিল? 1890 চনত। চ' এইখিনি চব MCQ টাইপৰ কুৱেশ্যন আছিলে, যিখিনি নেকি খুব শ্বৰ্ট হয়, 1 নম্বৰীয়াকৈ আহিব যদি আহে, মে বি। এণ্ড নাও তোমালোকৰ যিকেইটা খুব ইম্পৰ্টেণ্ট লং কুৱেশ্যন, সেইকেইটা তোমালোকক দেখাই দিছোঁ। এণ্ড প্ৰতিটো কুৱেশ্যনে মই এক্সপ্লেইন কৰি নাযাওঁ, যিকেইটা নেকি ইম্পৰ্টেণ্ট সেইকেইটাহে এক্সপ্লেইন কৰিম। আৰু বিশেষকৈ মই তোমালোকক পইণ্টকেইটা কৈ দিম। অ'কে, ইয়াত যি ধৰণে আছে সেইধৰণে তোমালোকে পৰীক্ষাত লিখিবা, বাট তোমালোকৰ বেটাৰ আণ্ডাৰষ্টেণ্ডিঙৰ কাৰণে মই পইণ্টকেইটাই কৈ দিম যে কিয় সংঘটিত হৈছিলে। অ'কে, চ' 1 নম্বৰ কুৱেশ্যনটো হৈছে 1857-58 চনৰ বিদ্ৰোহৰ কাৰণ সম্পৰ্কে আলোচনা কৰা। এতিয়া দ্য বিগেষ্ট কুৱেশ্যন ইজ যে কি 1857 চনত কি হৈছিলে? কি বিদ্ৰোহ হৈছিলে? উত্তৰ হৈছে কি বাৰু? কৃষক বিদ্ৰোহ, ৰাইট। এতিয়া কি কাৰণে 1857 চনৰ বিদ্ৰোহ মানে কৃষক বিদ্ৰোহ বিফল হৈছিলে?
অ'কে, ইয়াৰ পইণ্টকেইটা মন কৰা। প্ৰথমতে ইংৰাজ চৰকাৰে তেওঁলোকে যিটো ৰাজহ সংগ্ৰহ ছিষ্টেম তেওঁলোকে ইমপ্লিমেণ্ট কৰিছিলে, সেই ব্যৱস্থাটো আমাৰ ভাৰতীয় লোকসকলে ইমান ভাল পোৱা নাছিলে। অ'কে, ভাল নোপোৱাৰ ভিতৰত কি বুলি কয়, প্ৰথম কাৰণটো হৈছিলে তেওঁলোকে আগৰ যিটো বিনিময় ব্যৱস্থা সেইটো ঘপকৈ সলাই মুদ্ৰালৈ ৰূপান্তৰিত কৰিছিলে, আৰু তেওঁলোকে মানে অসম নতুবা অসম তথা সমগ্ৰ ভাৰতবৰ্ষৰ মানুহৰে যদি মানে কৃষকসকলৰ কথা কৈছোঁ বেছিকেলি, মানে যিয়ে তেওঁলোকৰ প্ৰাকৃতিক দুৰ্যোগ হৈ যাব লাগে, বেলেগ কিবা ৰিজনত যদি খেতি পথাৰ বেয়া হৈ যায়, তেতিয়া মানে তেওঁলোকে কি কৰিছিল, তেওঁলোকে মানে ব্ৰিটিছসকলে তেওঁলোকক সকাহ নিদিছিল। বুজি পাইছে? সকাহ নিদিয়া মানে কি, হেল্প নকৰিছিল তেওঁলোকক, মানে সহায় নকৰিছিল। যদি খেতি বেয়াই হয় তেতিয়া ব্ৰিটিছসকলক ক'ৰ পৰা কৃষকসকলে বস্তু দিব, ৰাইট? কিন্তু ব্ৰিটিছসকলে এইটো কথা ভাবি চোৱা নাছিলে। বুজি পাইছা? তেওঁলোকে অকল সেইবিলাক বস্তু মানে অকল চুচিবলৈ চাইছিলে আমাক। বুজি পাইছে? আৰু তেওঁলোকে মানে আৰু সেইটো সময়ত ভাৰতবৰ্ষৰো কিছুমান মহাজন টাইপৰ মানুহে ব্ৰিটিছসকলৰ নাম লৈ ভাৰতবৰ্ষৰ নিজৰ মানুহকে লুটি আছিলে। চ' এই ধৰণৰ কিছুমান ৰিজন আছিলে। বুজি পাইছা? এইখিনি একচুৱেলি কি হয়, তোমালোকে পঢ়িব লাগিব, ভিতৰত সোমাই যাব লাগিব কনচেপ্টটোৰ, তেতিয়া তোমালোকে বুজি পাবা। অ'কে, চ' প্ৰথম পইণ্টত এইখিনি কথা লিখিবা। খাজানা একচুৱেলি বৃদ্ধি কৰিছিলে তেওঁলোকে। বুজি পাইছা? যদি এতিয়া চোৱা, আমি আজি যিবিলাক মাটিত খেতি কৰোঁ, আমি গাঁও অঞ্চলত থাকোঁ, বিশেষকৈ আমি যিখিনি মাটিত খেতি কৰোঁ তাত আমি খাজানা প্ৰদান কৰোঁ, কৰ দিওঁ, বহুত কম টেক্স লাগে। এবছৰত 100 টকামানো নহয় নেকি, আই থিংক। একচুৱেলি এইবিলাক আমাৰ দেউতাহঁতে বেছি ভালদৰে বুজি পাব। বাট সেইটো সময়ত খেতিপথাৰ ভাল নহ'লে ব্ৰিটিছসকলে আমাক একেবাৰে মানে টানি ধৰিছিলে, ৰাইট? মানে কৰ কাটলৰ ব্যৱস্থাটো মানে অত্যাধিক পৰিমাণৰ কৰ কাটল ভাৰতবৰ্ষৰ মানুহে দিবলগীয়া হৈছিলে, ৰেহাই নিদিছিলে। তোমালোকে যদি আগৰ অল্ড যিবিলাক ফিল্মবিলাক যদি চোৱা, দেন তোমালোকে সেই প্ৰতিচ্ছবিবিলাক ভালদৰে দেখিবা। অ'কে, এণ্ড দ্বিতীয়তে অসম তথা ভাৰতবৰ্ষৰ মানুহৰ চিটুৱেশ্যনটো সিমানটা ভাল নাছিলে। ঠিক আছে, ব্ৰিটিছসকলে নেকি যিমানখিনি আমাৰ ওপৰত হাৰাছমেণ্ট কৰিছিলে, সেই অনুপাতে আমাৰ জনসাধাৰণৰ যি দৈনন্দিন জীৱন সিমান উন্নত মানদণ্ডৰ নাছিলে। বুজি পাইছে? চ' এইটো পইণ্টটো লিখিব পাৰা, উন্নত মানদণ্ডৰ নোহোৱাৰ কাৰণে প্ৰশাসনীয় ব্যৱস্থাই আহোম তথা সমগ্ৰ ভাৰতবৰ্ষৰ একাংশ লোকক তেওঁলোকক একেবাৰে কৰ্মহীন কৰি পেলাইছিলে। অ'কে, চ' এইখিনি কথা লিখিবা। ইয়াতে এনেকুৱা ধৰণে দিয়া আছে। ইয়াত দাস প্ৰথাৰ বিষয়ে লিখিব পাৰা তোমালোকে। ব্ৰাহ্মণসকলৰ কথাও ইয়াত পুৰোহিতসকলৰ কথাও লিখিব পাৰা। ইয়াত ভূঞাসকলৰ কথা লিখিব পাৰা। তোমালোকে যদি হেৰি পঢ়া, কি বুলি কয়, পাটকাই পাৰে মোৰ দেশ। অ'কে, আৰু তোমালোকে যদি অসম বুৰঞ্জী পঢ়া, তেতিয়া তোমালোকে ভূঞাসকলৰ নেতৃত্বৰ বিষয়ে ভালদৰে বুজিব পাৰিবা। ভূঞাসকল কি বাৰু? ভূঞাসকল ওৱান কাইণ্ড অফ ভূঞা মিনছ, মই হিষ্ট্ৰীত পাইছিলোঁ, ভূঞা মানে হৈছে ওৱান কাইণ্ড অফ মাটিৰ গৰাকী। বহু মাটিৰ গৰাকী হয় ভূঞা। এতিয়া তোমালোকে যদি অসম বুৰঞ্জীৰ অধ্যয়ন কৰা, দেন ভূঞাসকলৰ বিষয়ে ভালদৰে পাবা। অ'কে, চ' এওঁলোকৰ কথাও লিখিব পাৰা অলপকৈ। অ'কে, চ' আই থিংক বুজি পাইছে চাগে। এইবিলাক পইণ্ট নিজে বুজি লিখা। একচুৱেলি এইবিলাক সিমান এটা এক্সপ্লেনেশ্যনৰ প্ৰয়োজনে নাই তোমালোকক। হয়, তোমালোকে যদি ভালদৰে বুজি পাই যোৱা, তেতিয়া ইজিলি এইবিলাক কুৱেশ্যন আনচাৰ লিখিব পাৰিবা। নেক্সট কুৱেশ্যনটো আহিলে, অসমত 1857 চনৰ বিদ্ৰোহত মণিৰাম দেৱানৰ ভূমিকাৰ সম্পৰ্কে চমুকৈ আলোচনা কৰা। এই কুৱেশ্যন আনচাৰটো লিখিবা। ইয়াতে যি ধৰণে দিয়া আছে এই ধৰণে লিখিবা। আৰু মই তোমালোকক প্ৰিফাৰ কৰিম তোমালোকে বুকখন ডাউনলোড কৰি ল'বা। তোমালোকৰ ক্লাছ 10 ছ'চিয়েল ছায়েন্সৰ গোটেইকেইটা পাৰ্টৰ কুৱেশ্যন আনচাৰখিনি যুগুত কৰি পিনে এখন কিতাপ বনোৱা হৈছে। কিতাপখনৰ দাম হৈছে অনলি 150 টকা, 150 টকা। তোমালোক যদি ইণ্টাৰেষ্টেড হয়, তেনেহ'লে ভিডিঅ'টোৰ তলৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। সেই লিংকত ক্লিক কৰি তোমালোকে কিতাপখন ডাউনলোড কৰিব পাৰা। ঠিক আছে, যদি ডাউনলোড কৰিব সামৰ্থ্য আছে, দেন তোমালোকে অৱশ্যে ডাউনলোড কৰিব পাৰা। এণ্ড যদি ডাউনলোড নকৰোঁ বুলি ভাবা, তেতিয়াও তোমালোকে ভিডিঅ'টো চাই এনেকুৱা ধৰণে পঢ়িব পাৰা। বাট এটা যদি বেটাৰ আণ্ডাৰষ্টেণ্ডিং ল'ব বিচৰা, দেন আই থিংক তোমালোকে ডাউনলোড কৰি ল'লে ভাল হ'ব। নেক্সট, কি কাৰণত অসমত 1857-58 চনৰ বিদ্ৰোহ ব্যৰ্থ হৈছিল, চমুকৈ আলোচনা কৰা। প্ৰথম হৈছে, অসমৰ বিদ্ৰোহীসকলৰ সংখ্যা অতি তাকৰীয়া আছিল। মণিৰাম দেৱানৰ সমৰ্থকসকল যোৰহাট আৰু শিৱসাগৰৰ মাজতে সীমাবদ্ধ আছিল। দ্বিতীয়তে, বিদ্ৰোহৰ সিমান জ্ঞান নাছিল, কিয়নো তেওঁলোকে প্ৰস্তুতি সম্পূৰ্ণ কৰিও সময়ত কাৰ্যসূচী কাৰ্যকৰী কৰা নাছিল। তৃতীয়তে, বিদ্ৰোহৰ মুখ্য সংগঠক মণিৰাম দেৱান বিদ্ৰোহী স্থলীৰ পৰা বহুত দূৰত আছিল।
বহুত দূৰৰ পৰা তেওঁ বিদ্ৰোহী কাৰ্যভাগ চলাই দিব বিচাৰিছিল। সেইটো কাৰণে মানে যদি এজন নেতা চোৱা, এজন কেপ্টেইন, এজন যদি অফিচাৰ যদি টিমটোক লিড কৰিবৰ কাৰণে ওচৰত নাথাকে, তেতিয়া যদি বহুত দূৰত থাকে, দেন হাউ এইটো পচিবল হ'ব? সেইটোতো আন্দোলনেই হওক নতুবা কিবা এটা কামেই হওক, সেইটো কাহিনী এক্সিকিউট নহ'ব, ৰাইট? চ' এইখিনি পইণ্ট লিখিবা ইয়াতে, বৰ বেছি এক্সপ্লেইন কৰিবলগীয়া নাই, নিজে পঢ়িলেই পাৰিবা, ঠিক আছে? এণ্ড মই তোমালোকক এগেইন প্ৰিফাৰ কৰিছোঁ তোমালোকে বুকখন ডাউনলোড কৰি ল'বা। অসমত 1857 চনৰ বিদ্ৰোহৰ গুৰুত্বৰ সম্পৰ্কে আলোচনা কৰা। যে 1857 চনৰ বিদ্ৰোহৰ গুৰুত্ব কি আছে আমাৰ ভাৰতবৰ্ষ তথা আমাৰ অসমত, অ'কে? চ' এই সম্পৰ্কে ইয়াতে দিয়া আছে, লিখিবা। নেক্সট আহিলে তোমালোকৰ ফুলগুৰি ধাবাৰ ওপৰত এটি চমু টোকা লিখা। এইখিনি তোমালোকক মই কিয় ইমান শ্বৰ্টলি মুভ কৰিছোঁ জানা? বিকজ এইখিনি তোমালোকক মই জাষ্ট দেখাই দিছোঁ, এইখিনি তোমালোকে নিজে পঢ়িবা। মানে ইম্পৰ্টেণ্ট যিখিনি প্ৰশ্ন পৰীক্ষাত আহিব পৰা, খুব বেছি ইম্পৰ্টেণ্ট, সেইখিনি বিষয়ে মই তোমালোকক দেখাইছোঁ, ঠিক আছে? এনেই পৰীক্ষাত নহাবিলাক পঢ়িটো লাভ নাই, ৰাইট? হয়, তোমালোকে যদি এটা বেটাৰ আণ্ডাৰষ্টেণ্ডিং ল'ব বিচাৰিছা, দেন অবভিয়াছলি ইউ কেন ৰিড, ইউ কেন ডু হাৰ্ড ৱৰ্ক, বাট যদি অকল মাৰ্ক স্ক'ৰ কৰিবলৈ ভাবিছা, দেন তোমালোকে জাষ্ট ইম্পৰ্টেণ্ট MCQখিনিৰ ওপৰত ফ'কাছ কৰা, ঠিক আছে? ফুলগুৰি ধাবাৰ ওপৰত এইটো আমাৰ আহিছিলে 2015ত, মই 2015ত পৰীক্ষা দিছিলোঁ, মেট্ৰিক পৰীক্ষা। এইটো প্ৰশ্ন আমাৰো আহিছিলে, ঠিক আছে? লিখিবা তোমালোকে ইয়াৰ পৰা। 1850 চনত ব্ৰিটিছ বিৰোধী জয়ন্তীয়াসকলে কৰা বিদ্ৰোহৰ এটি চমু টোকা লেখা। ইয়াৰ সম্পৰ্কে তোমালোকে লিখিব পাৰা, ইয়াতে দিয়া আছে। জয়ন্তীয়াসকলে ব্ৰিটিছৰ এগেইনষ্টত কেনেকুৱা ধৰণৰ কাম হাতত লৈছিল সেই সম্পৰ্কে লিখিবা, ঠিক আছে? নেক্সট আহিলে চমুটোকা লিখা। চমুটোকা লিখাৰ ভিতৰত অসমত ইংৰাজে প্ৰৱৰ্তন কৰা ৰাজহ ব্যৱস্থাৰ বিষয়ে লিখিবলৈ আহিব পাৰে, যে হাউ ব্ৰিটিছৰ যিটো টেক্স কালেকশ্যন ছিষ্টেম সেইটো ৱৰ্ক কৰিছিলে, অ'কে? আহিব পাৰে। নেক্সট আহিব পাৰে মণিৰাম দেৱান, এজন খুব প্ৰভাৱশালী নেতা মানে কি, যি নেকি লিড ল'ব পৰা, যাৰ নেকি ক্ষমতা থাকে, ৰাইট? এওঁৰ বিষয়ে আহিব পাৰে পৰীক্ষাত, চাই থৈ দিবা। নেক্সট আহিলে লাচিমাৰ কৃষক বিদ্ৰোহ। লাচিমাৰ কৃষক বিদ্ৰোহ কিয় হৈছিলে, কি কাৰণে হৈছিলে, এই সম্পৰ্কে তোমালোকে লিখিব লাগিব। পঢ়িলে পাৰিবা, এটা ষ্টৰী টাইপৰ, মানে ওৱান কাইণ্ড অফ সাধু কথা, ৰাইট? সাধু কথাৰ নিচিনাকৈ যদি তোমালোকে পঢ়াই, দেন ইজিলি বুজি পাবা। অসমত কৃষক বিদ্ৰোহৰ গুৰুত্ব সম্পৰ্কে লিখিবলৈ যদি আহে, তোমালোকে পেৰেগ্ৰাফ কৰি নিলিখিবা, এনেকুৱা ধৰণে এটা এটা পইণ্ট কৰি লিখিবা, ঠিক আছে? একচুৱেলি পইণ্ট কৰি যদি লিখা, তেতিয়া তোমালোকৰ কুৱেশ্যন আনচাৰটো এটা গুড ফৰ্মেট পাব আনচাৰটোৱে। বাট পেৰেগ্ৰাফ যদি কৰিব যোৱা, বহুতে মানে পেৰেগ্ৰাফটোক এটা গুড ষ্ট্ৰাকচাৰ দিব নোৱাৰে। ডেটছ ৱাই পইণ্ট কৰি কৰি লিখিবা যে কিয় হৈছিলে, অ'কে? কি কাৰণে হৈছিলে। বন্ধু বান্ধৱীসকল, এইখিনি আছিলে তোমালোকৰ খুব ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ। আই থিংক তোমালোকে প্ৰশ্ন উত্তৰখিনি বুজিব পাৰিলা যে কোনকেইটা প্ৰশ্ন পৰীক্ষাত আহিব, আৰু দুটামান প্ৰশ্ন মই তোমালোকক এক্সপ্লেইনে কৰি দিলোঁ। আই থিংক সেইকেইটা ভালদৰে বুজি পালা, অ'কে? চ' ভিডিঅ'টো যদি ভাল পালা, লাইক কৰিবলৈ নাপাহৰিবা, আৰু নিজেও অলপমান ঘৰত পঢ়িবা, নিজে ঘৰত পঢ়িলেহে ভালদৰে বুজি পাবা, অ'কে? চ' বন্ধু বান্ধৱীসকল, আমাৰ অতি সোনকালে আমাৰ এপ আহি আছে প্লে ষ্ট'ৰত, সেই এপটো তোমালোকে ডাউনলোড কৰি ল'বলৈ নাপাহৰিবা। যদি ভিডিঅ'টো এমাহ দুমাহৰ পাছত চাই আছা, তেনেহ'লে লিংকটো ডেছক্ৰিপশ্যনত উপলব্ধ থাকিব। যদি তোমালোকে এতিয়া নতুনকৈ মানে ৰিচেণ্ট আপলোড কৰাৰ পিছতে এদিন দুদিনৰ ভিতৰত ভিডিঅ' চাই আছা, তেনেহ'লে আকৌ ভিডিঅ'টোত ক্লিক কৰিবা 2-3 মাহৰ পাছত, ইফ পচিবল, অ'কে? তোমালোকৰ পৰীক্ষাৰ কাৰণে আমি কিছুমান নতুন কোৰ্চ বনাইছোঁ। সেই কোৰ্চবিলাক যদি তোমালোকে পঢ়া, সেই কোৰ্চবিলাক যদি তোমালোকে কৰা, তেনেহ'লে তোমালোকৰ লাভ হ'ব, তোমালোকৰ পৰীক্ষাত ভাল এটা ৰিজাল্ট কৰিবলৈ সক্ষম হ'বা। চ' থেংকছ ফৰ ৱাচিং দিছ ভিডিঅ'। এণ্ড এগেইন তোমালোকক কিতাপখন ডাউনলোড কৰিবলৈ মই ছাজেষ্ট কৰিছোঁ, যদি পচিবল হয় ডাউনলোড কৰিবলৈ নাপাহৰিবা। চ' থেংক ইউ। নমস্কাৰ বন্ধু বান্ধৱীসকল, তোমালোকক মোৰ ইউটিউব চেনেললৈ আন্তৰিক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম তোমালোকৰ ক্লাছ 10 ছ'চিয়েল ছায়েন্সৰ 4 নম্বৰ অধ্যায় হিষ্ট্ৰীৰ ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰাম, স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ। এই যিটো লেচন আছে, লেচনটোৰ কমপ্লিট কুৱেশ্যন আনচাৰ আজিৰ এই ভিডিঅ'টোত ডিছকাশ্যন কৰিম। গতিকে মেক চিয়'ৰ ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা, কাৰণ কেলৈ বৰ্তমান মই তোমালোকৰ কাৰণে যিখিনি HSLC এক্সাম দিবলৈ তোমালোকে ওলাইছা, যিখিনি ল'ৰা ছোৱালীয়ে, তেওঁলোকক উদ্দেশ্যে মই কোৰ্চবিলাক নিৰ্মাণ কৰিছোঁ। গতিকে মেট্ৰিক পৰীক্ষাৰ কাৰণে যদি প্ৰিপেৰেশ্যন কৰি আছা, তেনেহ'লে ভিডিঅ'বিলাক একেবাৰে শেষলৈকে মনোযোগ সহকাৰে চাবা। ভিডিঅ'বিলাকৰ পৰা তোমালোকৰে উপকাৰ হ'ব। ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল? ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, যে ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল? 1826 চনৰ 24 ফেব্ৰুৱাৰীত ইয়াণ্ডাবু সন্ধি হৈছিল। কোম্পানীৰ আমোল বুলিলে কোনটো সময়ক বুজায়? 1826 চনৰ পৰা 1858 চনৰ সময়ছোৱাক বুজায় কোম্পানীৰ আমোল বুলি ক'লে। মানে কোম্পানীৰ আমোলৰ সময় বুলি কোৱাৰ লগে লগে মানে এই সময়ছোৱাক বুজায়, 1826 চনৰ পৰা 1858 চনৰ ভিতৰৰ সময়ছোৱাক। অসমত বাংলা ভাষাৰ প্ৰচলন কেতিয়া আৰম্ভ হৈছিল?
নতুবা কেতিয়া হৈছিল? উত্তৰ 1837 চনত। বাংলা ভাষাৰ ঠাইত অসমত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন কেতিয়া হৈছিল? 1817 চনত। অৰুণোদয় কাকতৰ প্ৰথম সম্পাদক কোন আছিল? উত্তৰ ডক্টৰ নাথান ব্ৰাউন। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় যে অৰুণোদয় কাকতৰ প্ৰথম সম্পাদক কোন আছিল? উত্তৰ হৈছে ডক্টৰ নাথান ব্ৰাউন। শুনিছে চাগে নামটো? অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখন কি আছিল? উত্তৰ হৈছে মিলন। ৰাইট সভাসমূহৰ মুখ্য উদ্দেশ্য কি আছিল? গেজিং কৰ বন্ধ কৰা, মাটিৰ খাজানা হ্ৰাস কৰা আৰু পূৰ্ববংগৰ পৰা হোৱা প্ৰব্ৰজন ৰোধ কৰাই আছিল ৰাইট সভাসমূহৰ মুখ্য নতুবা মূল উদ্দেশ্য। সদৌ অসম ৰাইট সভাৰ কেতিয়া গঠন কৰা হৈছিল? 1933 চনত। আহোম সভাৰ সম্পাদক কোন আছিল? পদ্মনাথ গোহাঁই বৰুৱা। যোৰহাট সাৰ্বজনীন সভা কেতিয়া আৰু কাৰ নেতৃত্বত গঠন হৈছিল? 1884 চনত। এইটো অসমীয়া কিমান হ'ব? 1884 চনত জগন্নাথ বৰুৱাৰ নেতৃত্বত। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আৰু সম্পাদক কোন আছিল? সভাপতি আছিল কুলধৰ চলিহা আৰু সম্পাদক আছিল নবীন চন্দ্ৰ বৰদলৈ। অসম প্ৰদেশ কংগ্ৰেছ কমিটি আনুষ্ঠানিকভাৱে নিৰ্বাচিত প্ৰথমজন সভাপতি কোন আছিল? আনচাৰ হৈছে বিষ্ণুৰাম মেধি। এইবিলাক খুব চিনাকি নাম হয়, তোমালোকে ক্লাছ 6-7ত পাই আহিছা। নবীন চন্দ্ৰ বৰদলৈ, বিষ্ণুৰাম মেধি এওঁলোকৰ কথা। অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আৰু কেতিয়া তেওঁ কেতিয়া নিৰ্বাচিত কৰা হৈছিল? উত্তৰ হৈছে অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী হৈছে গোপীনাথ বৰদলৈ আৰু তেওঁ 1946 চনৰ 11 ফেব্ৰুৱাৰীত নিৰ্বাচিত হৈছিল। অসমত স্থাপিত হোৱা প্ৰথমখন জাতীয় অনুষ্ঠান কি? উত্তৰ হৈছে তিলক সোঁৱৰণী স্কুল। কুশল কোঁৱৰক কি অপৰাধত ফাঁচি দিয়া হৈছিল? উত্তৰ হৈছে বৰপথাৰত ৰেল বগৰোৱা অপৰাধত। গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হৈছিল? উত্তৰ হৈছে 1948 চনৰ 26 জানুৱাৰী তাৰিখে। অসম চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে কেতিয়া নামাংকিত হয়? উত্তৰ হৈছে 1947 চনৰ 3 নৱেম্বৰ তাৰিখে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কেতিয়া আনুষ্ঠানিকভাৱে আৰম্ভ হয়? উত্তৰ হৈছে 1960 চনৰ 20 ছেপ্টেম্বৰ তাৰিখে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে নামাংকিত কৰা হয়, মানে আনুষ্ঠানিকভাৱে তাত শিক্ষাদান কাৰ্যসূচী ষ্টাৰ্ট কৰা হয় 1960 চনৰ 20 ছেপ্টেম্বৰ তাৰিখৰ পৰা। চমুউত্তৰৰ প্ৰশ্ন, অসমীয়া লিটাৰেৰী ছ'চাইটিৰ বিষয়ে চমুকৈ লিখা। মানে অসমীয়া সাহিত্য সভা, অসমীয়া সাহিত্য সভাৰ বিষয়ে আমাক চমুকৈ লিখিবলৈ পৰীক্ষাত আহিব পাৰে। এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকত তোমালোকৰ 4 নম্বৰ নতুবা 5 নম্বৰকৈ আহিব। ঠিক আছে, তোমালোকে লিখিব লাগিব। তোমালোকে এই সম্পৰ্কে জানিবলৈ হ'লে নিজৰ কিতাপখনো অধ্যয়ন কৰিব লাগিব, কাৰণ কেলৈ কিতাপত ইয়াত যিধৰণে তোমালোকে দেখিছা ইয়াতকৈ ভাল ধৰণে থাকিব। ঠিক আছে, চ' তোমালোকে কিতাপখনতো অধ্যয়ন কৰিবা। দেৱীচৰণ বৰুৱা আৰু গুণগোবিন্দ ফুকনৰ নেতৃত্বত 1872 চনত অসমীয়া লিটাৰেচি ছ'চাইটিৰ নামৰ প্ৰথমটি সংগঠন কলিকতাত গঠন কৰা হৈছিল। কাৰ নেতৃত্বত আছে? সেই নেতৃত্ব দিয়া মানুহকেইজনৰ নাম মনত ৰখাবলৈ চেষ্টা কৰিবা। এই সংগঠনটো উচ্চ শিক্ষাৰ বাবে কলিকতালৈ যোৱা ছাত্ৰসকলে অসমীয়া ভাষা সাহিত্য উন্নয়নৰ বাবে এক পদক্ষেপ গ্ৰহণ কৰাৰ ফলত গঠন হৈছিল। এই অনুষ্ঠানটোৰ প্ৰধান উদ্দেশ্য আছিল সাহিত্য চৰ্চা। 1872 চনত এই সংগঠনৰ প্ৰকৃত সদস্য জগন্নাথ বৰুৱা আৰু মাণিক চন্দ্ৰ বৰুৱাই উক্ত ছ'চাইটিৰ তৰফৰ পৰা সেই সময়ত ভাইচৰয় লৰ্ড নৰ্থব্ৰুকক এখন স্মাৰক পত্ৰ দাখিল কৰিছিল আৰু এই স্মাৰক পত্ৰত তেওঁলোকে অসমৰ প্ৰাকৃতিক সম্পদৰ উন্নয়ন আৰু অসম আৰু বংগৰ মাজত ৰেল সংযোগ স্থাপনৰ বাবে দাবী জনাইছিল। আৰু এই সংগঠনটো 1885 চনলৈকে সক্ৰিয় হৈ আছিল। তাৰপিছত বিভিন্ন ধৰণৰ নিৰ্দিষ্ট কাৰণসমূহৰ বাবে এই সংগঠনটো ধ্বংস হৈ পৰিছিল, মানে এই সংগঠনটো লুপ্ত হৈ পৰিছিল, মানে গৈছিল। এয়া আছিল অসমীয়া লিটাৰেৰী ছ'চাইটি। এতিয়া আহিলে জোনাকী যুগ। জোনাকী যুগ বুলিলে কোন চোৰা সময়ক বুজোৱা হয়? জোনাকী যুগৰ বিষয়ে উল্লেখ কৰা, বা এই যুগৰ উল্লেখযোগ্য জাতীয়তাবাদী উত্তৰণৰ নীতিসমূহ আভাস দিয়া। এতিয়া জোনাকী যুগ বুলিলে সাধাৰণতে যিটো সময়ত বহু নতুন
সাহিত্যিক প্ৰতিভাৱান লেখকৰ চেষ্টাত কবিতা প্ৰবন্ধ নিবন্ধ আদিবোৰৰ প্ৰকাশ ঘটিছিল সেই সময়ছোৱাকে বুজায়। জোনাকীয়ে সেই সময়ত বহু নতুন সাহিত্যিক প্ৰতিভাৱান লোকক উলিয়াই আনিছিল। জোনাকী কাকতৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা। জোনাকীত প্ৰকাশিত কবিতা প্ৰবন্ধ নিবন্ধসমূহত লেখকসকলৰ জাতীয়তাবাদী চিন্তাৰ প্ৰতিফলন ঘটিছিল। ব্ৰিটিছৰ আগমনৰ ফলত অসমৰ থলুৱা উদ্যোগ আৰু বাণিজ্যত যি প্ৰভাৱ পৰিছিল সেই বিষয়ে জোনাকীয়ে সচেতন কৰি দিছিল। কাক সচেতন কৰিছিল? সাধাৰণ মানুহক। এই ক্ষেত্ৰত কনকলতা বৰুৱা আৰু কমলাকান্ত ভট্টাচাৰ্যই নিয়মীয়াকৈ অসমৰ অৰ্থনৈতিক অনগ্ৰতা আৰু প্ৰগতিৰ ধাৰা সম্পৰ্কীয় নিবন্ধ প্ৰকাশ কৰিছিল। লক্ষ্মীনাথ বেজবৰুৱাই মোৰ দেশ, অসম সংগীত, বীণ বৈৰাগী আদি আৰু অম্বিকাগিৰি ৰায়চৌধুৰীৰ ৰচনাই দেশপ্ৰেমৰ জয়গান গাইছিল। জোনাকীয়ে এক সাহিত্যিক তথা সামাজিক চেতনাৰ জাগ্ৰত কৰি তুলিছিল। লিখিবা মানে যিটো সময়ত আমাৰ অসমত নতুন নতুন প্ৰতিভাৱান যুৱক নতুন নতুন সাহিত্যিকৰ জন্ম হৈছিল, মানে যি নেকি ওলাই আহিছিল দেশ ৰক্ষা কৰিবৰ কাৰণে, দেশৰ উন্নতিৰ হকে কাম কৰিবৰ কাৰণে, দেশৰ নিজৰ স্বাৰ্থত লাগি পিনে ওলাই আহিছিল, সেই সময়ছোৱাকে আমি একচুৱেলি কি বুলি কওঁ? জোনাকী যুগ বুলি কওঁ। আৰু জোনাকী যুগ বুলি কোৱাৰ লগে লগে উষা অসমীয়া ভাষাৰ উন্নতি সাধনী সভা এই সম্পৰ্কে তোমালোকে শুনিছা চাগে। সেই সময়তে জোনাকী যুগৰ সেই সময়ছোৱাতে উষা গঠন কৰা হৈছিল। এতিয়া উষা মানে কি সেই সম্পৰ্কে তোমালোকে তলত পঢ়িবলৈ পাবা, ঠিক আছে। আহোম সভাৰ ৰাজনৈতিক দাবী সম্পৰ্কে চমুকৈ লিখা। আহোম সভাৰ ৰাজনৈতিক দাবীসমূহ হ'ল আহোমসকল চৰকাৰীভাৱে সংখ্যালঘু সম্প্ৰদায়ৰ মৰ্যাদা প্ৰদান কৰি, মানে আহোমসকলক প্ৰদান কৰি তেওঁলোকৰ বাবে বিধানসভাত আসন সংৰক্ষণ কৰা আৰু পৃথক সমষ্টিৰ গঠন কৰা, এইটোৱে হৈছে আহোম সভাৰ মুখ্য দাবী। কানিৰ প্ৰচলন সম্পৰ্কে যোৰহাট সাৰ্বজনীন সভাৰ স্থিতি কি আছিল চমুকৈ লিখা। কানি মানে কি বাৰু? কানি হৈছে ওৱান কাইণ্ড অফ নিচাযুক্ত দ্ৰব্য, ঠিক আছে। কানি বুলি কোৱাৰ লগে লগে ময়ো খাই পোৱা নাই আৰু দেখিও পোৱা নাই, ভালদৰে নাজানো, কিন্তু এটা যে নিচাযোগ্য বস্তু, নিচা লগা পদাৰ্থ, সেইটো ভালদৰে বুজি পাওঁ। গতিকে কানি কি বস্তু এই সম্পৰ্কে যদি তোমালোকৰ পৰীক্ষাত আহে তোমালোকে লিখিব লাগিব, ঠিক আছে। আৰু ইয়াৰ সম্পৰ্কীয় ইয়াত কুৱেশ্যন আনচাৰ তোমালোকৰ কাৰণে প্ৰস্তুত কৰা আছে। আৰু তোমালোকক মই প্ৰিফাৰ কৰিম তোমালোকে কিতাপখন ডাউনলোড কৰি ল'বা। কিতাপখনৰ লিংক ভিডিঅ'টোৰ তলৰ ডেছক্ৰিপশ্যনত প্ৰভাইড কৰা যাব তোমালোকক। আৰু সেই লিংকটোত ক্লিক কৰি তোমালোকে ক্লাছ 10 ছ'চিয়েল ছায়েন্সৰ A to Z কুৱেশ্যন আনচাৰ ডাউনলোড কৰিবলৈ সক্ষম হ'বা। আৰু সেইটো এটা ই বুক ফৰ্মত আছে। সেই ই বুকখনত তোমালোকে কি কৰিবা? গোটেই কুৱেশ্যন আনচাৰখিনি পাই যাবা, ঠিক আছে। গতিকে তোমালোকে যদি এটা বেটাৰ আণ্ডাৰষ্টেণ্ডিং ল'ব বিচৰা তেনেহ'লে ই বুকখন ডাউনলোড কৰিব পাৰা, ঠিক আছে। অ'কে, নেক্সট কুৱেশ্যন। আছাম এছ'চিয়েশ্যনে ব্ৰিটিছ চৰকাৰৰ ওচৰত উত্থাপন কৰা বিষয়সমূহ কি কি আছিল? আছাম এছ'চিয়েশ্যন শুনিছা চাগে নামটো। এতিয়া তেওঁলোকে ব্ৰিটিছ চৰকাৰৰ ওচৰত কি কি দাবী উত্থাপন কৰিছিল? 1 নম্বৰ আছিল অসমত স্থানীয় স্বায়ত্তশাসিত ব্যৱস্থা গঢ়ি তোলা। 2 নম্বৰ আছিল নগৰপালিকাৰ উন্নয়ন সাধন কৰা। 3 নম্বৰ আছিল আধুনিক শিক্ষানুষ্ঠান স্থাপন কৰা। 4 নম্বৰ আছিল শিক্ষিত যুৱকৰ বাবে চৰকাৰী বিভাগ তথা স্তৰত কৰ্মসংস্থাপনৰ ওপৰ স্তৰত, বিভাগীয় স্তৰত অথবা ওপৰ স্তৰত কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰা। এয়াই আছিল আছাম এছ'চিয়েশ্যনৰ মুখ্য দাবী। অসমত বিদেশী বস্তু বৰ্জন আন্দোলনৰ কাৰ্যাৱলী সম্পৰ্কে চমুকৈ আলোচনা কৰা নতুবা লিখা। এতিয়া বিদেশী বস্তু বৰ্জন, স্বদেশী বস্তুৰ প্ৰচলন এই সম্পৰ্কে তোমালোকে যিসকলে নেকি ভালদৰে লেচনটো পঢ়িছে তেওঁলোকে ভালদৰে বুজি পাবা। কিন্তু যিসকলে পঢ়া নাই তেওঁলোকে এতিয়া বিদেশী বস্তু স্বদেশী বস্তু তাত কনফিউজন লাগিব। অ'কে, গতিকে লেচনটো একবাৰ পঢ়িবা। চোৱা, স্বদেশী আন্দোলনৰ প্ৰতিক্ৰিয়া অসমৰ বিভিন্ন ঠাইলৈ বিয়পি পৰিছিল। অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰী আৰু গোবিন্দ লাহিৰীয়ে গুৱাহাটীৰ ছাত্ৰসকলৰ মাজত বিদ্ৰোহী সংগঠন গঢ়ি তুলিছিল। তেওঁলোকে অসমৰ জিলাসমূহলৈ স্বদেশী বস্তুৰ ব্যৱহাৰৰ বাবে প্ৰচাৰ চলাইছিল। ফলত অসমৰ মানুহে নিমখৰ পৰিৱৰ্তে খাৰ, চেনিৰ বিদেশী চেনিৰ
পৰিৱৰ্তে তেওঁলোকে নিজৰ স্বদেশী শ্ৰেণী বিদেশী বস্তুৰ পৰিৱৰ্তে নিজৰ থলুৱা এৰী মুগাৰ কপাহী কাপোৰ আৰু খাদীৰ ব্যৱহাৰ তেওঁলোকে প্ৰচলন কৰিছিল। ঠিক আছে, গুৱাহাটীৰ এদল ছাত্ৰই সপ্তাহত 2 দিন জাহাজঘাটত কাম কৰি উপাৰ্জন কৰা ধন স্বদেশী আন্দোলনৰ পুঁজিলৈ দান কৰিছিল। স্বদেশী মাধ্যমত তেওঁলোকে দেশীয় সামগ্ৰীৰ ব্যৱহাৰ কৰাৰ ওপৰত জোৰ কৰিছিল ইত্যাদি ইত্যাদি। তাৰমানে ছাত্ৰসকলে সেইটো সময়ত যিসকল নেকি স্কুল কলেজত পঢ়ি আছিলে, বিশেষকৈ কলেজত পঢ়ি থকা যিখিনি ছাত্ৰ ছাত্ৰী, তেওঁলোকে মানে স্বদেশী আন্দোলনত এটা গুৰুত্বপূৰ্ণ ভূমিকা যোগাইছিলে। কাৰণ কেলৈ ছাত্ৰ সমাজেই হৈছে সমাজখনৰ মূল ঘাইখুঁটা, ৰাইট। এতিয়া আমাৰ আগৰ যি চাম আছে, যিসকলৰ নেকি বয়স 50 বছৰৰ ওপৰত আছে, তেওঁলোকে এতিয়া সমাজখন ৰিফৰ্ম কৰিব নোৱাৰে। সমাজখন ৰিফৰ্ম কোনে কৰিব? সমাজখন ৰিফৰ্ম কৰিব আমাৰ নিচিনা যিসকল উঠি অহা ল'ৰা ছোৱালী, ৰাইট। চ' এইখিনি কথা লিখিবা, ইজি হয়। অসমত অসহযোগ আন্দোলনৰ নেতৃত্ব দিয়া অসমীয়া নেতাসকলৰ বিষয়ে চমুকৈ লিখিবা। কোনে কোনে নেতৃত্ব দিছিলে? চন্দ্ৰকুমাৰ শৰ্মা, তৰুণৰাম ফুকন, নবীন চন্দ্ৰ বৰদলৈ, কুলধৰ চলিহা, এইসকলৰ বিষয়ে লিখিবা। তাৰপৰা এইসকলে কি কি কাম কৰিছিলে, তেওঁলোকৰ দ্বাৰা কেনেকৈ আন্দোলনটোত প্ৰভাৱ পৰিছিলে, আন্দোলনটোৱে এটা ৰূপ পাইছিল, এই সম্পৰ্কে লিখিবা। কিতাপতো আছে, ইয়াতো দেখাই দিছে, তোমালোকে দেখিব পাৰিছা। অ'কে। কানিংহাম চাৰ্কুলে অসমৰ আইন অমান্য আন্দোলনৰ ক্ষেত্ৰত কেনে প্ৰভাৱ পেলাইছিল, চমুকৈ লিখা। এতিয়া কানিংহাম চাৰ্কুল, হোৱাট ইজ কানিংহাম চাৰ্কুল? দিছ ইজ ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, যে হোৱাট ইজ কানিংহাম চাৰ্কুল। এণ্ড এই সম্পৰ্কে তোমালোকে জানিবলৈ যদি বিচৰা, তেনেহ'লে তোমালোকে নিজৰ কিতাপখন পঢ়িব লাগিব। ঠিক আছে, কানিংহাম চাৰ্কুল এখন কি বস্তু আছিল, হোৱাট ইজ কানিংহাম চাৰ্কুল? তোমালোকক ডাইৰেক্ট ক'লে বুজি নাপাওঁ, তোমালোকে পঢ়িবা। ঠিক আছে। অসমত আইন অমান্য আন্দোলনটো ধীৰ গতিৰে চলি থাকোঁতেই অসম চৰকাৰৰ শিক্ষাধিকতাই 19 মে তাৰিখে প্ৰৱৰ্তন কৰা এখন ঘোষণা পত্ৰই আন্দোলনটোৰ গতিৰ প্ৰকৃতিয়েই বদলাই পেলালে। 1912-31 কালছোৱাত অসমৰ শিক্ষাধিকতা আছিল জন ৰিচাৰ্ড কানিংহাম। তেওঁ ছাত্ৰসকলক আন্দোলনৰ পৰা আঁতৰাই ৰাখিবলৈ অভিপ্ৰায়েৰে এখন চাৰ্কুলাৰ উলিয়ায়। কানিংহাম চাৰ্কুলাৰ মানে তোমালোকে স্কলাৰশ্বিপ বুলি ধৰিব পাৰা। ঠিক আছে, মই তোমালোকক বুজাই দিছোঁ। মানে কানিংহাম চাৰ্কুল এনেকুৱা এটা বস্তু আছিল, যিটো বস্তু নেকি যিটো নিয়ম এনেকুৱা ধৰণৰ আছিল যে তোমালোকে যদি আন্দোলনত পাৰ্টিচিপেট কৰা, তেনেহ'লে তোমালোকে স্কলাৰশ্বিপ নাপাবা। স্কলাৰশ্বিপ নাপাবা মানে কি, যিসকল নেকি ভাল ষ্টুডেণ্ট, সেই ষ্টুডেণ্টসকলে স্কলাৰশ্বিপ নাপাব, মানে পঢ়িবৰ কাৰণে এটা পিছফালৰ পৰা এটা ঠেকা নাপাব। ঠিক আছে, স্কলাৰশ্বিপ নাপাব। মানে যদি তুমি আন্দোলনত যোগদান কৰা, আন্দোলনত পাৰ্টিচিপেট কৰা, তেতিয়া তুমি স্কলাৰশ্বিপ নাপাবা। যদি তোমালোকে আন্দোলনত পাৰ্টিচিপেট নকৰা, তোমালোকে তেতিয়াহে স্কলাৰশ্বিপ পাবা। বুজিলা? এইটোৱে আছিলে কানিংহাম চাৰ্কুলাৰ। এই সম্পৰ্কে তোমালোকে আৰু অলপ, মই জাষ্ট তোমালোকক বেছিক কথাটোহে কৈছোঁ, বেছিক পইণ্টটোহে কৈছোঁ। আৰু যদি তোমালোকে ইয়াতকৈ বেছিকৈ জানিব মন কৰা, তেনেহ'লে লিখিব পাৰা। অ'কে। গোপীনাথ বৰদলৈ মন্ত্ৰীসভাই স্বাধীনতাৰ পিছত মুখামুখি হোৱা সমস্যাৰ সম্পৰ্কে চমুকৈ লিখা। গোপীনাথ বৰদলৈ মুখ্যমন্ত্ৰী হ'ল। তাৰপিছত তেওঁ মন্ত্ৰীসভাই তেওঁ শাসনলৈ অহাৰ পিছত তেওঁ কেনেকুৱা ধৰণৰ প্ৰব্লেম দেখিছিলে, মানে ফেচ কৰিছিলে, সেই সম্পৰ্কে আমাক লিখিবলৈ আমাৰ কুৱেশ্যন আহিব পাৰে। মানে কুৱেশ্যনৰ এই যিটো লেচন ন, এই লেচনটোৰ কুৱেশ্যনৰ অন্ত নাই। মানে ইমানেই কুৱেশ্যন আছে, তোমালোকে যদি ভালদৰে নপঢ়া ন, থাকি যাব কুৱেশ্যন। আৰু তোমালোকে আছামিছ, ইংলিছ, মেথছ এইবিলাকত যিমান গুৰুত্ব দিয়া, সমান গুৰুত্ব অসমীয়া নতুবা ছ'চিয়েল ছায়েন্সতো দিবা। বিকজ এইবিলাকো বহুত ইম্পৰ্টেণ্ট হয়, বুজিলা? ছ'চিয়েল ছায়েন্স ছাবজেক্টটো ভাবিব পাৰা তোমালোকে উজু বুলি। আটাইতকৈ বিধম টান ছাবজেক্টটোৱে হৈছে ছ'চিয়েল ছায়েন্স, সমাজ বিজ্ঞান। হিষ্ট্ৰী, জিঅ'গ্ৰাফী, ইকনমিক্স, তাত মাজতে তোমালোকৰ পলিটিক্সৰ অলপ কথাও আছে, ভাৰতীয় গণতন্ত্ৰৰ বিষয়েও আছে। অ'কে। চ' ভাবিব পাৰা ইজি বুলি, বাট এইটো ইজি নহয়, বিৰাট টান হয়। অ'কে। লিখিবা কেনেকুৱা ধৰণৰ প্ৰব্লেম তেওঁ ফেচ কৰিছিলে। যে 1947 চনৰ বিভাজনৰ পিছত মাত্ৰ 15 কিলোমিটাৰ বহল এক সংকীৰ্ণ ভূখণ্ডই উত্তৰ পূব ভাৰতৰ লগত সংযোগ কৰিছিল। মানে এটা মানে বেটাৰ ৰাস্তা নাছিল। যাতায়াতৰ ব্যৱস্থাটো আটাইতকৈ বেয়া আছিল। এতিয়াৰ নিচিনা নহয়, এতিয়াও বেয়া অসমত বিভিন্ন ঠাইত ৰাস্তা ঘাট, কিন্তু সেই সময়ত আৰু বেয়া আছিল। পশ্চিমবংগ আৰু অসমৰ মাজত ৰেলপথ আৰু নদী পৰিবহণৰ ঠাইতে পূব পাকিস্তান অন্তৰ্গত হৈ পৰিছিল। মানে অসম আৰু পশ্চিমবংগ এই দুইডোখৰ ঠাইৰ মাজেৰে ৰেল
ব্যৱস্থা আছিলে, ৰেলৰ মানে প্ৰচলন আছিলে। মানে পশ্চিমবংগত যদি কিবা এটা বস্তু উৎপাদন হ'ল, আলু উৎপাদন হ'ল, বংগৰ পৰা আলু আহিছে। আই এম জাষ্ট গিভিং ইউ এ চিম্পল এক্সাম্পল। বংগদেশৰ পৰা কি আহিছে, পশ্চিমবংগৰ পৰা আহিছে আলু। সেই ৰাস্তাটো কেনি আছে, তোমালোকে যদি মেপখন মন কৰা, পূব পাকিস্তান মানে বাংলাদেশৰ মাজেৰে আছে। বাংলাদেশ কি হ'ল 1947 যেতিয়া নেকি দেশখন স্বাধীন হ'ল, স্বাধীন হোৱাৰ লগে লগে দেশখনক পাৰ্টিশ্যন কৰা গ'ল, দেশখনক বিভাজন কৰা গ'ল, পাকিস্তান আৰু বাংলাদেশ আৰু হিন্দুস্তান মানে ভাৰত। এইবিলাক পঢ়িবা তোমালোকে দেই, বহুত বহুত ইম্পৰ্টেণ্ট কনচেপ্ট হয়। তাৰ ফলত কি হ'ল, সেই ৰাস্তাটো, সেই ৰেল আলিটো বাংলাদেশৰ মাজেদি পৰি গ'ল। এতিয়া বাংলাদেশত সেই সময়ত যিটো চিটুৱেশ্যন ক্ৰিয়েট হৈছিলে বিভাজনৰ ফলত, পাৰ্টিশ্যনৰ ফলত, ঠিক আছে, সেইটো এটা খুব মানে বেয়া পৰিস্থিতি ক্ৰিয়েট হৈছিলে। আৰু সেই পৰিস্থিতিৰ কাৰণে ৰেল যাতায়াতৰ ওপৰত বিভিন্ন ধৰণৰ ব্যাঘাত জন্মিছিলে, দেশত খাদ্য সংকটে দেখা দিছিলে, ঠিক আছে। মানে অসমতে যে চব বস্তু উৎপাদন হ'ব এইটো কোনো কথা নাই। এতিয়া আমি যিবিলাক আলু খাওঁ, যিবিলাক আমি আমাক গভৰ্ণমেণ্টে যিবিলাক চাউল প্ৰদান কৰিছে, নতুবা আমি যিবিলাক কিনি পিনে চাউল খাওঁ, ভাবিছা নেকি অসমৰ চাউল হয় বুলি? তাৰ মেজৰিটি চাউল পঞ্জাৱৰ পৰা আহে। এতিয়া যদি পঞ্জাৱৰ পৰা আহে ন, এতিয়া যদি আমাৰ মাজতে যদি কোনোবা এখন মাজৰ ষ্টেটৰ লগত যদি আমাৰ বেয়া পোৱাপুই হৈ যায়, অ'কে, ধৰা হ'ল এনে কৈছোঁ গুৱাহাটীখনে এখন ষ্টেট বনি গ'ল, এখন ৰাজ্য বনি গ'ল, সেই গুৱাহাটীৰ লগত আমাৰ বেয়া পোৱাপুই হৈ গ'ল। এতিয়া সেই গুৱাহাটীৰ মাজেদি যিটো ৰাস্তা আছিলে বা পঞ্জাৱৰ পৰা যিটো চাউল অহা ৰাস্তা আছিলে, জাষ্ট উদাহৰণটো দিছোঁ হা, সেই ৰাস্তাটো যদি অফ কৰি দিয়ে, আমিতো খাদ্য সংকটত ভুগিম ন। অসমতে ইমানটো ধান উৎপাদন নহয়, বুজি পাইছা? চ' সেইটো এটা প্ৰব্লেম আছিলে। চ' যদি এইটো পইণ্ট যদি তোমালোকে বুজি পালা ন, ইজিলি লিখিব পাৰিবা, ইজিলি নম্বৰ পাবা তোমালোকে। চ' লিখিবা এইবিলাক কথা। তাৰপৰা বংগ তথা অসম আৰু আৰাকানে লগ লাগি কৃষি, শিল্পজাত সামগ্ৰী, চাহ, নীল, মৰাপাট, ৰেচম আদি আন্তৰ্জাতিক ভিত্তিত বাণিজ্য কৰিছিল। কিন্তু স্বাধীনতাৰ পিছত প্ৰত্যেকে নিজ নিজ জাতীয় অৰ্থনীতিৰ গঠনত মনোনিৱেশ কৰিলে। সেই সময়ত কি আছিল, সেই সময়ত ইউনিটিটো আছিল। কিন্তু আফটাৰ দ্য ফ্ৰী ইণ্ডিপেণ্ডেঞ্চ, স্বাধীনতাৰ পিছত কি হ'ল, প্ৰত্যেকে নিজক লৈ কিনে চিন্তা কৰিবলৈ লাগিলে যে আমাৰ ৰাজ্যখন, আমাৰ ষ্টেটটো কেনেকৈ আমি ডেভেলপ কৰিব পাৰোঁ, বুজি পাইছা? এনেকুৱা হোৱাৰ ফলত মানে প্ৰব্লেমে দেখা দিছিলে। কাৰণ কেলৈ, সেই সময়ত অসম এখন ডেভেলপিং ৰাজ্যও নাছিলে। বুজি পাইছা? অ'কে, বুজি পাইছা চাগে? অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাৰ এটি চমু ইতিহাস লিখা। এই সম্পৰ্কে তোমালোকে নিজে কিতাপত চাবা, পাবা। অ'কে, অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাৰ সম্পৰ্কে এটা চমু ইতিহাস লিখা। এই সম্পৰ্কে কিতাপত চাবা, পাবা। যদি বৰ লাগিছে কিতাপত চাবলৈ, ইয়াৰ পৰা চাই লিখি দিবা। অ'কে, অসমীয়া ভাষা উন্নতি সাধনী সভা, যাক চমুকৈ কি বুলি কোৱা হয়, অভা উষা, এই সম্পৰ্কে চমুকৈ আলোচনা কৰিবলৈ কৈছে। আৰু আই হেভ অলৰেডি এক্সপ্লেইন ইউ যে হোৱাট ইজ অভা উষা, অসমীয়া ভাষা উন্নতি সাধনী সভা, ৰাইট। মানে যিটো সময়ত অসম মানে সেই সময়ত আন্দোলনৰ সময়ত অসমৰ পৰা যিসকল নেকি প্ৰতিভাৱান, যিসকল নেকি সাহিত্যিকৰ সৃষ্টি হৈছিলে, যি নেকি মানুহসকলক এডুকেট কৰিছিলে যে কি আমি কি কাম কৰিব লাগিব, কি কাম কৰিব নালাগিব, সেই যিটো এৰা, সেই এৰাটোকে অভা উষা বুলি কোৱা হয়। মানে অসমীয়াৰ নৱজাগৰণৰ, মানে অসমীয়াৰ জাতীয় জীৱনলৈ এটা নৱজাগৰণ আহিছিলে, এটা কি আহিছিলে, নব্য কনচেপ্ট আহিছিলে অভা উষাৰ সময়ত, অসমীয়া ভাষা উন্নতি সাধনী সভা, সেই এৰাটোত। অ'কে, চ' লিখিবা, একেবাৰে ইজি হয়, কিতাপত চাবা, কিতাপতো পাবা। অসম ছাত্ৰ সন্মিলনৰ অৱদানৰ সম্পৰ্কে চমুকৈ লিখা। মানে কি ধৰণে, কেনেকুৱা ধৰণে ছাত্ৰসকলে অসমত সেই সময়ত যি জাতীয় জাগৰণ চলি আছিলে, স্বদেশী আন্দোলনৰ ফলত যি জাতীয় জাগৰণৰ সৃষ্টি হৈছিলে, বুজি পাইছা? কেনেকুৱা ধৰণৰ এটা চিটুৱেশ্যন ক্ৰিয়েট হৈছিলে ছাত্ৰসকলৰ বাবে, সেই সম্পৰ্কে আমাক লিখিবলৈ কৈছে। আৰু ইয়াত ছাত্ৰসকলৰ বিষয়ে আমি চমুকৈ লিখিব লাগিব, ঠিক আছে? মানে ছাত্ৰসকলে কেনেকৈ নেতৃত্ব লৈছিলে। অ'কে, চ' বন্ধু বান্ধৱীসকল, এইখিনি আছিল তোমালোকৰ কুৱেশ্যন। এইখিনি বহুত দীঘল কুৱেশ্যন হয়। এইবিলাক যদি তোমালোকৰ স্কুলত কৰিবলৈ দিছে, দেন কৰিব পাৰা। এণ্ড মই তোমালোকক প্ৰিফাৰ কৰিম, তোমালোকে কিতাপখন ডাউনলোড কৰি ল'বা। কিতাপখনৰ লিংক ভিডিঅ'টোৰ তলৰ ডেছক্ৰিপশ্যনত দিয়া আছে। যদি কিতাপখন ডাউনলোড কৰি লোৱা, তেতিয়া তোমালোকৰ ইজি হ'ব, তোমালোকৰ হেল্প হ'ব, তোমালোকে এটা বেটাৰ আণ্ডাৰষ্টেণ্ডিং পাব পাৰিবা। কাৰণ কেলৈ, তোমালোকে ভিডিঅ'বিলাক চোৱাতকৈ যদি নিজৰ ওচৰত কিতাপখন থাকে, মানে কুৱেশ্যন আনচাৰ বেংকখন থাকে, সেই বেংকখনৰ পৰা তোমালোকে সকলোবিলাক কুৱেশ্যন আনচাৰ ইজিলি একচেছ কৰিব পাৰিবা। তোমালোকে যদি ক'ৰবাত ফুৰিবলৈও যোৱা, তেতিয়াও ভালদৰে সেই মানে কিতাপ নিবলৈ প্ৰয়োজন নাই, মোবাইলটো লৈ গ'লা, মোবাইলটোতে সকলোবিলাক কথা পঢ়িব পাৰিবা। অ'কে,
চ' বন্ধু বান্ধৱীসকল আই থিংক ভিডিঅ'টো ভাল পালা যদি ভাল পালা লাইক কৰিবলৈ নাপাহৰিবা আৰু কিতাপখন যদি ইফ পচিবল ডাউনলোড কৰিবা আৰু তোমালোকৰ স্কুলৰ যিবিলাক ফ্ৰেণ্ডছৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু তোমালোকে যিসকলে মোৰ চেনেলত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তেওঁলোকক কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিবা তোমালোকে মেট্ৰিক পৰীক্ষা দিবলৈ তোমালোকক সমলৰ প্ৰয়োজন হয় সকলোবিলাক সমল তোমালোকে পঢ়াক চাংমাই দাদাৰ ইউটিউব চেনেলতে পাবা আৰু HSLC পাছ কৰি পিনে যেতিয়া তোমালোকে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰত যাবা নতুবা তোমালোকে যেতিয়া ছায়েন্স একাডেমীত যাবা নতুবা যেতিয়া তোমালোকে কমাৰ্চত যাবা ঠিক আছে নতুবা ছায়েন্সতো বিভিন্ন ধৰণৰ লাইন আছে পঢ়িবলৈ যাবা তাৰ সকলো কমপ্লিট গাইড মোৰ চেনেলত তোমালোকে পাবা আমাৰ ৱেবছাইট আছে আলোচনা.com তাত পাবা আমাৰ এপ আছে আলোচনা.com সেই এপত পাবা মানে কমপ্লিট গাইড তোমালোকে পাবা অ'কে এতিয়া যে তোমালোকে ক্লাছ 10ত আছোঁ কাৰণে যে তোমালোকৰ কাৰণে চেনেলটো বেনিফিচিয়াৰী হ'ব সেইটো নহয় তোমালোকে যেতিয়া ক্লাছ 11-12 পাবাগৈ নতুবা বেলেগ যেতিয়া CBCS নতুবা বেলেগ ছেক্টৰত যাবাগৈ পঢ়িবৰ কাৰণে ইভেন MBBS পঢ়িবলৈ গ'লে মোৰ চেনেলত তোমালোকে গাইড পাবা অ'কে তাৰ ওপৰত আমি কাম কৰি আছোঁ আৰু সেই সকলোবিলাক সম্ভৱৰ কাৰণে তোমালোকৰ ছাপৰ্টৰ প্ৰয়োজন গতিকে বন্ধু বান্ধৱীসকল ছাপৰ্ট কৰিবা তোমালোকৰ এটা ভিডিঅ'ৰ লাইকে এটা ছাবস্ক্ৰাইবাৰে মোক বহুত অনুপ্ৰেৰণা দিয়ে এইবিলাক কাম কৰিবৰ কাৰণে আৰু মোৰ চেনেলটো বৰ্তমান অসমৰ নাম্বাৰ 1 টপ এডুকেশ্যনেল চেনেল হয় গতিকে ইমানখিনি ছাপৰ্ট কৰাৰ কাৰণে থেংক ইউ ভেৰি মাছ চ' থেংক ইউ নমস্কাৰ বন্ধু বান্ধৱীসকল মই পলাশ আৰু তোমালোক সকলোকে মোৰ ইউটিউব চেনেললৈ আন্তৰিক স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম তোমালোকৰ ক্লাছ 10 ছ'চিয়েল ছায়েন্সৰ ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য এই যিটো লেচন আছে লেচনটোৰ পৰীক্ষাত আহিব পৰা যিমানটা সম্ভাৱ্যপূৰ্ণ প্ৰশ্ন আছে গোটেইকেইটাৰ আনচাৰ সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম গতিকে তোমালোকে যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছা তেনেহ'লে ভিডিঅ'টো একেবাৰে শেষলৈকে চাবা আৰু ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈও নাপাহৰিবা বন্ধু বান্ধৱীসকল 1 নম্বৰ প্ৰশ্নটো হৈছে হিন্দু সভ্যতাৰ পূৰ্ব সীমা গাঙ্গেয় উপত্যকাৰ কোন ঠাইলৈকে বিস্তৃত আছিল তোমালোকে জানা চাগে আমাৰ ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত যদি মন কৰোঁ মানে পৃথিৱীৰ যিকেইডোখৰ ঠাইত নেকি মানুহৰ এটা সমাজ সভ্যতাই গঢ় লৈ উঠিছিল লাইক হিন্দু সভ্যতা তাৰপিছত বেবিলিয়ান সভ্যতা বিভিন্ন ধৰণৰ সভ্যতাৰ নাম আছে নহয় জানো এতিয়া হিন্দু সভ্যতা ক'ৰ পৰা ক'লৈকে সীমাবদ্ধ আছিল মানে ক'ৰ পৰা ক'লৈকে বিস্তৃত আছিল এইটো ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ফ্ৰম ইউৰ এণ্টায়াৰ লেচন মানে অকল লেচনটো বুলিয়ে নহয় পৰীক্ষা বুলিয়ে নহয় তোমালোকে জনাটো নিতান্তই প্ৰয়োজনীয় উত্তৰত লিখিবা মিৰাট পৰ্যন্ত মিৰাট কেনি আছে বাৰু তোমালোকে যদি মন কৰা তেতিয়া দেখিবা দক্ষিণ ভাৰতৰ ফালে মন কৰিলে তোমালোকে দেখিব পাৰা অলপ তাৰপিছত এতিয়া যিডোখৰ ঠাই দিল্লী তাৰপৰা অযোধ্যা তাৰপিছত এতিয়া পাকিস্তানতো অলপ পৰে মহেঞ্জোদাৰো তাৰপৰা হৰপ্পা শুনিছে চাগে চ' এইবিলাক ঠাই মন কৰিবা জিঅ'গ্ৰাফিকেল মেপখন মন কৰিবা মই বহুত দিন চোৱা নাই হিন্দু সভ্যতাত নাগৰিক সংস্কৃতিৰ বিকাশ কেতিয়া হৈছিল উত্তৰ হৈছে খ্ৰীষ্টপূৰ্ব 4ৰ্থ শতিকাত এইটো ডিটিপিকতে ভুল হৈ আছে ঋগ্বেদৰ আনুমানিক ৰচনাকাল কিমান খ্ৰীষ্টপূৰ্ব মানে কি বাৰু যীশুখ্ৰীষ্টৰ জন্মৰ পূৰ্ব মানে বুজিলা ইয়াকে কোৱা হয় খ্ৰীষ্টপূৰ্ব 1500 চনৰ পৰা খ্ৰীষ্টপূৰ্ব 1000 চনৰ পৰ্যন্ত ভাৰতত ৰাষ্ট্ৰীয় প্ৰতীকত থকা সত্যমেৱ জয়তে এই বাক্যশাৰী মূলতঃ কোনখন গ্ৰন্থৰ পৰা তুলি লোৱা হৈছে উত্তৰ হৈছে মুণ্ডক উপনিষদৰ পৰা তুলি লোৱা হৈছে সত্যমেৱ জয়তে তোমালোকে শুনিছা চাগে ভাৰতবৰ্ষৰ সংবিধানত মানে কনষ্টিটিউশ্যনত লিখা আছে আৰু দুফালে দুটা সিংহ নিচিনাকৈ থাকে তোমালোকে দেখিছা আমাৰ বিশেষকৈ ন্যায়ালয়ৰ এটা প্ৰতীক হিচাপে সেইটো আমি ইউজ কৰোঁ আমাৰ পইচাবিলাকতো থাকে আৰু বিভিন্ন ধৰণৰ মোহৰবিলাকত থাকে প্ৰাচীন ভাৰতত ৰচিত ৰাজনীতি বিজ্ঞানখনৰ নাম কি উত্তৰ হৈছে কৌটিল্যৰ অৰ্থশাস্ত্ৰ ইউনিটি ইন ডাইভাৰ্চিটি এই বাক্যাংশ কোনখন গ্ৰন্থৰ জৰিয়তে স্থায়িত্ব লাভ কৰিছিলে উত্তৰ হৈছে জৱাহৰলাল নেহৰুৰ ভাৰত সম্বেদ গ্ৰন্থৰ জৰিয়তে এটা ইউনিটি ইন ডাইভাৰ্চিটি তাৰমানে কি বাৰু বিবিধতাৰ মাজত একতা মানে বহুতৰ মাজত অনৈক্যৰ মাজত ঐক্য শুনিছা বিবিধতাৰ মাজত একতা মানে ইউনিটি ইন ডাইভাৰ্চিটি ইউনিটি মানে কি ইউনিটি মিনছ ওৱান কাইণ্ড অফ সংঘ লগ হৈ থকা একেলগতে সহবাস কৰা অ'কে এণ্ড ডাইভাৰ্চিটি মানে কি বিবিধতা মানে ভেদাভেদ ডিছক্ৰিমিনেশ্যনৰ নিচিনা এটা মিনিং বুজায় এটা বিবিধতা মানে কি বুলি বুজাব লাগিব আমি ইয়াত চোৱা জৱাহৰলাল নেহৰুৱে কৈছিলে যে কি আমি
বিভিন্ন জাতি সংস্কৃতি বিভিন্ন ভাষা ভাষিক বিভিন্ন ধৰ্মাৱলম্বী লোকে ভাৰতবৰ্ষত বসবাস কৰোঁ, সেইটো হৈছে। কিন্তু আমি এই সকলোৰে মাজত আমি সকলোৰে কি হৈ থাকিব লাগিব, ইউনিটি হৈ থাকিব লাগিব, আমি একতাভাৱে থাকিব লাগিব, নহ'লে আমি একো কৰিব নোৱাৰিম। বুজি পাইছা? অ'কে, নোৱাৰিম মানে কি, আমাৰ যি কৃষ্টি সংস্কৃতি এখন দেশ কেতিয়া ভালদৰে নতুবা কোনো ধৰণৰ প্ৰব্লেম নোহোৱাকৈ, কোনো ধৰণৰ বিবাদ নোহোৱাকৈ পৰিচালিত হ'ব, যেতিয়া নেকি দেশখনৰ একতা থাকিব, যেতিয়া নেকি দেশখনৰ আইন কানুন এইবিলাক এটা শৃংখলাবদ্ধ ৰূপত চলিব। ৰাইট। ভাৰতত ভাস্কৰ্য শিল্পকলাৰ কোনবোৰ শৈলী গ্ৰীক ৰোমান কলা কৌশলৰ প্ৰয়োগ কৰা হৈছিল? উত্তৰ হৈছে গান্ধাৰ শিল্পকলাত। ভৰতমুনিৰ নাট্যশাস্ত্ৰ কেতিয়া ৰচনা কৰা হৈছিল? উত্তৰ হৈছে খ্ৰীষ্টপূৰ্ব 200 পৰা খ্ৰীষ্টীয় 200 মানৰ ভিতৰত। 9 নম্বৰ কুৱেশ্যন, ভাৰতত নাট্যশাস্ত্ৰত কিমানটা শ্লোক আছে? উত্তৰ হৈছে 6000টা। হেৰেকা আন্দোলন কি? এইবিলাক কুৱেশ্যন সিমানটা ইম্পৰ্টেণ্ট নহয়, কিন্তু যদি স্কিপ কৰোঁ বুলি ভাবিছা কৰিব পাৰা। তথাপিও 1 নম্বৰ প্ৰশ্ন কেতিয়াবা আহি যায়, গতিকে চাই থৈ দিবা তোমালোকে। নাগালেণ্ডৰ হৰ্ণবিল উৎসৱ কি জীৱৰ নামত উৎসৰ্গিত? উত্তৰ হৈছে ধনেশ পক্ষীৰ নামত। হৰ্ণবিল উৎসৱ ধনেশ পক্ষীৰ নামত উৎসৰ্গিত। মই ফেব্ৰুৱাৰী মাহত অৰুণাচল নাগালেণ্ড তাত ৰাইডত যাম। মোৰ নতুন চেনেল এটা খুলিছোঁ, চেনেলটোত ব্লগ ভিডিঅ' আপলোড কৰিম। আই থিংক তোমালোকে ছাপোৰ্ট কৰিবা, এণ্ড আই হোপ, বহুত আশা কৰিছোঁ তোমালোকে ছাপোৰ্ট কৰিবা বুলি। অ'কে, চ' মোৰ চেনেলত যদি তোমালোকে ভিজিট কৰা, তেতিয়া তোমালোকে সেই চেনেলকেইটা লিংক কৰি থৈ দিয়া আছে, তোমালোকে তাতে গৈ ছাবস্ক্ৰাইব এতিয়া কৰি থৈ দিব পাৰা। অ'কে, চ' বন্ধু বান্ধৱীসকল, নাগালেণ্ডৰ হৰ্ণবিল উৎসৱ ধনেশ পক্ষীৰ নামত উৎসৰ্গা কৰা হয়। এই কুৱেশ্যনবিলাক তোমালোকৰ 1 নম্বৰীয়াকৈ আহিব, যদি পৰীক্ষাত আহে 1 নম্বৰীয়াকৈ আহিব। আৰু তোমালোকক মই প্ৰিফাৰ কৰিম তোমালোকে কিতাপখন ডাউনলোড কৰি ল'বা। কিতাপখনৰ লিংক ভিডিঅ'টোৰ তলৰ ডেছক্ৰিপশ্যনত দিয়া আছে, সেই লিংকত ক্লিক কৰি তোমালোকে এই কিতাপখন ডাউনলোড কৰিব পাৰিবা। অ'কে, এই কিতাপখনত তোমালোকে কি পাবা, ক্লাছ 10 ছ'চিয়েল ছায়েন্সৰ গোটেইকেইটাৰ চেপ্টাৰ, গোটেইকেইটা কৰ্চৰ কমপ্লিট কুৱেশ্যন আনচাৰ। মানে কমপ্লিট মানে কি বুজোৱা গৈছে ইয়াত, পৰীক্ষাত আহিব পৰা, মানে মই বিশেষকৈ তোমালোকৰ পৰীক্ষাক ফ'কাছ কৰি যিহেতু কৰ্চখিনি ডিজাইন কৰিছোঁ, সেইকাৰণে পৰীক্ষাত আহিব পৰা যিমান সম্ভাৱ্যপূৰ্ণ কুৱেশ্যন আছে, সকলোখিনি কুৱেশ্যন তোমালোকৰ কাৰণে বনোৱা গৈছে। গতিকে তোমালোকে যদি ইণ্টাৰেষ্টেড হয়, 150 ৰুপিজ পে' কৰিলে তোমালোকে ডাউনলোড কৰিবলৈ পাৰিবা। অ'কে, চ' এইবিলাক কুৱেশ্যন নিজে লিখিবা, নিজে ইয়াত মই অলপ স্কিপ কৰিছোঁ। এইবিলাক চব 1 নম্বৰীয়া প্ৰশ্ন আহিব, ঠিক আছে? বেছি নাহে, মানে বেছি 4 নম্বৰ 5 নম্বৰ নাহে, আহিলে 1 নম্বৰীয়া প্ৰশ্ন আহিব। তাৰমানে কেতিয়াবা কি হয়, কিতাপৰ ভিতৰৰ পৰা কিছুমান কুৱেশ্যন দি দিয়ে, আৰু সেই কুৱেশ্যনবিলাকতো আমি লিখিব পাৰিব লাগিব ন, হয়নে নহয় বাৰু? বন্ধু বান্ধৱীসকল, অসমৰ প্ৰাচীন নাম কি আছিল? ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। অসমৰ প্ৰাচীন নাম আছিল প্ৰাগজ্যোতিষপুৰ। কি বহুমূলীয় শব্দৰ পৰা অসম নামটো উৎপত্তি হোৱা বুলি অনুমান কৰা হয়? আসাম অথবা আহচোম শব্দৰ পৰা। আচোম মানে আছাম। এইবিলাক প্ৰশ্ন লিখিবা, মই ইয়াত তোমালোকৰ ইম্পৰ্টেণ্টকেইটা দেখাই দিছোঁ। জিকিৰ আৰু জাৰি কোনে ৰচনা কৰিছিল? এইটো তোমালোকক মই অলৰেডি অসমীয়া কৰ্চখিনিত কৈ আহিছোঁ। কোনে বাৰু? ইয়াৰ ৰচয়িতা হৈছে কোন বাৰু? কোৱাচোন বাৰু তোমালোকে। চাহ মিলান, আজান পীৰ। ইয়াত বাৰু তোমালোকে দেখিয়ে আছে। আজান পীৰ কোন? স্বৰ্গদেউ গদাধৰ সিংহৰ দিনলৈ অহা চুফী সাধক। যিধৰণে আমাৰ বৈষ্ণৱ ধৰ্মৰ সাধক থাকে, সেইধৰণে চুফী মানে ইছলাম ধৰ্মৰ কিছুমান সাধক থাকে। বুজি পাইছা? অ'কে বন্ধু বান্ধৱীসকল, এইখিনি প্ৰশ্নৰ উত্তৰ নিজে লিখিবা। 1 নম্বৰীয়া কুৱেশ্যন হয়, যিমান ইম্পৰ্টেণ্ট আছে সকলো মই দেখাই দিছোঁ। এতিয়াহ'লে দীঘল উত্তৰৰ প্ৰশ্ন। খ্ৰীষ্টীয় 6ষ্ঠ শতিকাৰ পিছত ভাৰতলৈ অহা 2টা বিদেশী জাতিৰ নাম লিখা। 1 নম্বৰ লিখিবা দ্ৰাবিড়সকল, আৰু 2 নম্বৰ লিখিবা নাৰ্ডিকসকল। সিন্ধু উপত্যকা আৱিষ্কাৰ হোৱা ধৰ্মীয় উদ্দেশ্যত ব্যৱহৃত হোৱা 2টা মূৰ্তিৰ নাম লিখা। পশুপতি সদৃশ্য মূৰ্তি আৰু শিৱলিংগ। শিৱলিংগটো উদ্ধাৰ হয় আৰু। আষ্ট্ৰিকসকলে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা 2টা অৱদানৰ নাম লিখা। এটা হৈছে কুঁহিয়াৰ পৰা গুড় তৈয়াৰ কৰা কৌশল, এইটো HSLC 2017ত আহি গৈছে। মানে এনেকুৱা ধৰণে আহি গৈছে যে কি, কুঁহিয়াৰ পৰা গুড় তৈয়াৰ কৰা কৌশল কোন গোষ্ঠীৰ মানুহে সৃষ্টি কৰিছিলে, এনেকুৱা ধৰণে আহিছিলে HSLC 2017ত। অ'কে, এতিয়া ইয়াৰ আনচাৰ কি বুলি পালা? আষ্ট্ৰিকসকলে। কপাহৰ পৰা সূতা তৈয়াৰ কৰা কৌশল তেওঁলোকে আৱিষ্কাৰ কৰি থৈ গৈছিলে। বেদ 4খনৰ নাম লিখা। ঋগ্বেদ, যজুৰ্বেদ, সামবেদ আৰু অৰ্থবেদ।
অৰ্থৰ্ববেদ এইকেইটা কুৱেশ্যন ইম্পৰ্টেণ্ট হয় আৰু আমি নিজে জনাটো খুব প্ৰয়োজনীয় নহয় জানো কাৰণ কেলৈ আমি যদি আমাৰ নিজৰ কৃষ্টি সংস্কৃতি আমাৰ ঐতিহ্য আমাৰ ইতিহাসৰ বিষয়ে যদি নাজানো তেনেহ'লে কোনে জানিব নহয় জানো সাংস্কৃতিক বহুত্ববাদ মানে কি উত্তৰ লিখিবা সাংস্কৃতিক বহুত্ববাদ মানে হ'ল কোনো এখন সমাজৰ সাংস্কৃতিক বিবিধতা আৰু বিবিধতাৰ প্ৰতি থকা স্বাৰ্থীয় মনোভাৱক বুজায় তাৰমানে এতিয়া আমাৰ ইয়াত আছে সাংস্কৃতিক বহুত্ববাদ মই শিৱসাগৰত থাকোঁ শিৱসাগৰৰ ডিমৰ নিতাই পুখুৰী অঞ্চলত থাকোঁ মই এতিয়া আমাৰ ইয়াত তুমি 1 কিলোমিটাৰ আঁতৰে আঁতৰে বিভিন্ন ধৰণৰ গোষ্ঠী পাবা আমাৰ এইডোখৰত আহোমখিনি আছে মানে সকলো আহোম কিন্তু আমি মানে এনেকুৱা ধৰণৰ আহোম অলপ দূৰ যোৱাৰ পিছত মিচিংখিনি আহে মিচিং গোষ্ঠীৰ লোক আহে তাৰপিছত আৰু 1 কিলোমিটাৰ যোৱাৰ পিছত তিৱা গোষ্ঠীৰ মানুহ আহিব আৰু 1 কিলোমিটাৰ যোৱাৰ পিছত চৰি মোৰ মোবাইলটো বাজিছে আৰু 1 কিলোমিটাৰ যোৱাৰ পিছত দেউৰী গোষ্ঠীৰ লোক আহিব আৰু 1 কিলোমিটাৰ যোৱাৰ পিছত বিভিন্ন ধৰণৰ আমাৰ চাহ জনগোষ্ঠীৰ লোকসকল আহিব তাৰপিছত মানে তুমি যিমানে গৈ থাকিবা সিমানে তুমি ভেৰাইটিজ টাইপৰ মানে কি জনগোষ্ঠীৰ গাঁথনি পাই যাবা এইটোকে কোৱা হয় মানে যিহেতু প্ৰত্যেকৰ সংস্কৃতি বেলেগ বেলেগ মিচিংসকলে কি পাতে মিচিংসকলে পাতে আলি আই লৃগাং আমি পাতোঁ বিহু বাট আমাৰ মাজত এটা বণ্ডিং আছে ৰাইট আমাৰ মাজত এটা একতা আছে চ' ডেট ইজ কল সাংস্কৃতিক মতবাদ মানে সংস্কৃতিয়ে আমাৰ জনজীৱনক একগোট কৰি ৰখাত সহায় কৰিছে মানে আমাৰ মাজত এটা বান্ধোন অনাত সহায় কৰিছে ৰাইট চ' লিখিবা এইবিলাক ইমান এটা এক্সপ্লেইন কৰিবলৈ প্ৰয়োজন নাই বুলি আই থিংক মই ভাবিছোঁ এনেকুৱা ধৰণে ভাৰতৰ প্ৰাচীন যুগৰ দুগৰাকী বিজ্ঞানীৰ নাম লিখা আৰ্যভট্ট আৰু বৰাহমিহিৰ এইটো HSLC 18ত আহি গৈছিলে প্ৰাচীন যুগৰ দুখন চিকিৎসা গ্ৰন্থৰ নাম লিখা চৰক সংহিতা আৰু শ্ৰুত সংহিতা এইটো শ্ৰুতিও হয় নেকি চৰি এইটো শ্ৰুত নহয় এইটো শ্ৰুতি হয় মানে আছামিজ DTP কৰোঁতে কেতিয়াবা ভুল হয় অ'কে ভাৰতীয় চিত্ৰকলা কি ভাগত ভাগ কৰিব পাৰি HSLC 2017ত আহি গৈছিলে এটা হৈছে বৃহদাকাৰ দেৱাল চিত্ৰশিল্প আৰু ক্ষুদ্ৰাকাৰ চিত্ৰশিল্প চিত্ৰকলাৰ প্ৰতি পৃষ্ঠপোষকতা আগবঢ়োৱা দুগৰাকী মোগল বাদশ্বাহৰ নাম লিখা আকবৰ আৰু জাহাংগীৰ ক্ষুদ্ৰাকাৰ চিত্ৰযুক্ত অসমৰ দুখন সাঁচিপতীয়া পুথিৰ নাম লিখা হস্তি বিদ্যাৰ্ণৱ আৰু গীত গোবিন্দ জুমখেতি মানে কি তোমালোকক এক্সপ্লেইন কৰিব লাগিব নেকি আই থিংক নালাগে যিহেতু তোমালোকে অলৰেডি পঢ়ি আহিছা জুমখেতিৰ বিষয়ে জেং বিহু মানে কি জেং বিহু মানে হৈছে উজনি অসমৰ মহিলাসকলে নিজস্ব স্থানত পুৰুষে নেদেখাকৈ যি বিহু পাতে তাকে জেং বিহু বুলি কোৱা হয় কিন্তু এইটো পুৰণি আখ্যান নতুন আখ্যান কিন্তু সম্পূৰ্ণ বেলেগ হয় আজিকালি যিটো জেং বিহু ইয়াৰ আগৰ যিটো মাদকতা সেই মাদকতা পোৱা নাযায় ওজাপালিৰ দুটা ভাগৰ নাম লিখা ওজাপালিৰ দুটা ভাগৰ নাম ইয়াত কেৱল মাত্ৰ এটা ভাগে দেখুওৱা গৈছে বাখৰ ওজা ভাৰতবৰ্ষৰ দুগৰাকী দাৰ্শনিকৰ নাম লিখা এজন হৈছে ৰামানুজন আৰু আনজন হৈছে ইজমিনী নিবাস ৰামানুজনৰ কথা তোমালোকে শুনিছা চাগে আৰু ৰামানুজন যিদিনাখনি বৰ্ণ হৈছিলে যিদিনাখনি তেওঁ বৰ্ণ ডে হয় সেইদিনাখনি কিবা এটা পতাও যায় আহোম ৰাজত্বকালত ৰচিত দুখন বুৰঞ্জীৰ নাম লিখা কছাৰী বুৰঞ্জী আৰু জয়ন্তীয়া বুৰঞ্জী আৰু বন্ধু বান্ধৱীসকল এই যিটো লেচন ন এই লেচনটোৰ পৰা তোমালোকৰ মেজৰিটি কুৱেশ্যন শ্বৰ্ট কুৱেশ্যন আহে অ'কে ইয়াত তোমালোকে যিবিলাক কুৱেশ্যন দেখিছা এই এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাককে তোমালোকক এই লেচনটোৰ ভিতৰৰ পৰা দিব গতিকে অলপ ফ'কাছ হৈ চাবা চ' এনেকুৱা ধৰণে তোমালোকে লিখিবা বৰ বেছি টান নহয় শ্বৰ্ট কুৱেশ্যনবিলাক তোমালোকে লেচনটো পঢ়িব লাগিব এণ্ড তোমালোকে মুখস্থ কৰিব লাগিব ৰাইট আৰু মই তোমালোকক প্ৰিফাৰ কৰিম তোমালোকে বুকখন ডাউনলোড কৰি ল'বা বুকখন যদি ডাউনলোড কৰি লোৱা তেতিয়া তোমালোকৰ হেল্প হ'ব মানে তাতে তোমালোকে সকলোখিনি কুৱেশ্যন আনচাৰ যিহেতু মোবাইলত পাবা তোমালোকে এটা PDF ফৰ্মত পাবা এখন বুক টাইপত পাবা আৰু সেই বুকখনত তোমালোকৰ সুবিধা হ'ব যিহেতু মেট্ৰিকৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছা আই থিংক তোমালোকে অলপমান চিনচিয়াৰ হোৱাটো উচিত আৰু মই তোমালোকৰ অসমীয়া আৰু ছ'চিয়েল ছায়েন্সৰ কমপ্লিট কুৱেশ্যন আনচাৰ ভিডিঅ' বনাইছোঁ তোমালোকে কুৱেশ্যন আনচাৰ পাবৰ কাৰণে ভিডিঅ'সমূহ নাচাবা তোমালোকে বুজি পাবৰ কাৰণে ভিডিঅ'সমূহ চাবা ঠিক আছে মই প্লেলিষ্ট কেইখনৰ লিংক ভিডিঅ'টোৰ তলৰ ডেছক্ৰিপশ্যনত এটেচ কৰি দিম তোমালোকে তাতে গৈ পিনে ভিডিঅ'সমূহ চাবা ঠিক আছে তোমালোকৰে উপকাৰ হ'ব ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে তালিকাভুক্ত হোৱা ভাৰতৰ 3টা স্থাপত্য উল্লেখ কৰা সাঁচী স্তূপ অজন্তাৰ গুহাসমূহ আৰু তাজমহল ভাৰতবৰ্ষৰ নতুবা ভাৰতৰ ভাস্কৰ্য শিল্পৰ ক্ষেত্ৰত কি মূৰ্তি নিৰ্মাণ কৰা হৈছিল
লিখিবা এইবিলাক গৌতম বুদ্ধৰ মূৰ্তি পাওঁ মানে যিসকল নেকি ঐতিহ্যবিদ যি নেকি ভূতত্ত্ববিদ তেওঁলোকে যেতিয়া খনন কাৰ্য চলায় তেতিয়া তাৰ পৰা আমি বিভিন্ন ধৰণৰ শিৱলিংগ উদ্ধাৰ হোৱা দেখিবলৈ পাওঁ, জীৱ জন্তুৰ মূৰ্তি উদ্ধাৰ হোৱা দেখিবলৈ পাওঁ আমি, নহয় জানো? তাৰপিছত বিভিন্ন ধৰণৰ যক্ষ অসুৰ হিন্দু তথা বৌদ্ধ ধৰ্মৰ লগত জড়িত বিভিন্ন ধৰণৰ জীৱ জন্তুৰ মূৰ্তি, গৌতম বুদ্ধৰ ছবি, মহাবীৰ, হিন্দুৰ দেৱ দেৱী এইবিলাক আমি দেখি থকা হয়, ৰাইট? অকণমান ফ'কাছ কৰিবা, ইজিলি বুজি পাবা। এতিয়া ভাস্কৰ্য মানে কি? কিছুমান ষ্টুডেণ্টে তাৰ মিনিংটোকে বুজি নাপায়, ৰাইট? চ' অলপ ফ'কাছ কৰিবা, ভিডিঅ'বিলাক চাবা, নিজেও পঢ়িবা। আচলতে এইটো হৈছে তোমালোকৰ পঢ়াৰ বয়স। তোমালোকে ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰলৈকে কষ্ট কৰি দিয়া, ইয়াৰ তাৰপিছত তোমালোকৰ লাইফটো জিংগালালা হৈ যাব, বিন্দাছ হৈ যাব। কিন্তু অকণমান কষ্ট কৰা, তোমালোকে 4টা বছৰ, তাৰপিছত তোমালোকৰ আগত সমগ্ৰ জীৱনটো পৰি আছে, বুজি পাইছা? চ' এইখিনি আছিলে তোমালোকৰ কুৱেশ্যন আনচাৰ। আই থিংক তোমালোকে বুজি পালা। চ' বন্ধু বান্ধৱীসকল, তোমালোকক মই প্ৰিফাৰ কৰিম তোমালোকে কিতাপখন ডাউনলোড কৰি ল'বা, কাৰণ কেলৈ একেটা ভিডিঅ'তে গোটেইখিনি কুৱেশ্যন আনচাৰ কভাৰ কৰাটো পচিবল নহয়। আৰু যদি তোমালোকে কুৱেশ্যন আনচাৰখিনি ডাউনলোড কৰি লোৱা দেন তোমালোকৰ কাৰণে বেনিফিচিয়াৰী হ'ব, ৰাইট? চ' আই থিংক তোমালোকে ভিডিঅ'টোৰ পৰা অলপ হ'লেও উপকৃত হ'লা। যদি ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিবা, আৰু তোমালোকৰ স্কুলৰ যিবিলাক হোৱাটছএপ গ্ৰুপ আছে গ্ৰুপবিলাকত ভিডিঅ'সমূহ শ্বেয়াৰ কৰিবা, যাতে তেওঁলোকেও এই ভিডিঅ'বিলাকৰ পৰা তিল মাত্ৰকো উপকৃত হয়। চ' বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ। আৰু তোমালোকৰ ক্লাছ 10 ছ'চিয়েল ছায়েন্সৰ গোটেইকেইটা কৰ্চৰ ভিডিঅ' বনাইছোঁ। সেই ভিডিঅ'সমূহ যদি তোমালোকে চাবলৈ মন কৰা, ইউটিউবত গৈ চাৰ্চ কৰিবা পলাশ চাংমাই ক্লাছ 10 ছ'চিয়েল ছায়েন্স বুলি চাৰ্চ কৰিবা, তোমালোকৰ সন্মুখত গোটেই কুৱেশ্যন আনচাৰ ভিডিঅ' আহি যাব। অ'কে, কি বুলি চাৰ্চ কৰিবা? পলাশ চাংমাই ক্লাছ 10 ছ'চিয়েল ছায়েন্স। অ'কে, এইটো কিৱৰ্ড চাৰ্চ কৰিবা, সকলো ভিডিঅ' আহি যাব। চ' থেংকছ ফৰ ৱাচিং দিছ ভিডিঅ'।